নমস্কাৰ, ডিয়াৰ অল লিডাৰ্ছ। সকলোকে আজি সন্ধিয়া মিটিঙত স্বাগতম জনাইছোঁ। সকলো লিডাৰ্ছলৈ আজি মিটিঙত যোগদান কৰাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সকলোকে আন্তৰিক শুভকামনা যাচিলোঁ। সকলোৰে সুস্বাস্থ্য আৰু সফলতাৰ প্ৰাৰ্থনা কৰিছোঁ। আজিৰ সন্ধিয়াৰ ৰঙীন মঞ্চত সকলোকে মই স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে আৰু আগন্তুক এটমিত সকলোৱে যাতে সফল হয় তাৰে কামনা কৰোঁ। হেল্ডি ইণ্ডিয়া, বিউটিফুল ইণ্ডিয়ানছ। এটমিৰ মূল মন্ত্ৰ চেৰিছ দ্য স্পিৰিট, ক্ৰিয়েট দ্য ভিজন, ফ'ল' দ্য ফেইথ, চাৰ্ভ ইন হিউমিলিটি। আত্মাক লালন কৰক, দৃষ্টি সৃষ্টি কৰক, বিশ্বাস অনুসৰণ কৰক, নম্ৰতাত সেৱা কৰক। এটমিৰ মূল মন্ত্ৰ শিৰত লৈ আমি সকলোৱে আগুৱাই যাবলৈ চেষ্টা কৰি আছোঁ। নিশ্চয় এদিন আমি সফল হ'ম। নমস্কাৰ, প্ৰিয় এটমিয়ান বন্ধু বান্ধৱীসকল। মই শ্ৰীমতী কেশন দত্ত মেম শদিয়াৰ পৰা সকলোকে আজি সন্ধিয়াৰ মিটিঙত স্বাগতম জনাইছোঁ। আজি আহক একেলগে শিকো, আগবাঢ়ো আৰু সফলতাৰ নতুন অধ্যায় আৰম্ভ কৰোঁ। গ্ৰেট লিডাৰ্ছ মিটিং, আজি তাৰিখ 9 আগষ্ট 2026 ৰবিবাৰ। সময় সন্ধিয়া 7টা বজাৰ পৰা মিটিং আৰম্ভ, সময়সীমা এঘণ্টা। আৰু হয়, মিটিং এঘণ্টা বুলি ক'লেও কেতিয়াবা অলপ সময় বাঢ়ি যায়, তাৰ বাবে মাৰ্জনা কৰিব। আৰু মিটিঙত বহুতখিনি কথা আমি আলোচনা কৰোঁ। ত' কাৰোবাক আমি উদ্দেশ্য কৰি বা কাৰোবাক মনত দুখ দিবলৈ বা কিবা অন্য উদ্দেশ্য নহয়, ইয়াত মাত্ৰ সফলতা, এটমি সফলতাৰ বাবে আমি সকলো কাম কৰোঁ। চ' তাৰ বাবে কাৰোবাৰ যদি কিবা বিশেষ বেয়া লগা বা কিবা হয়, তেনেহ'লে মাৰ্জনা কৰিব। কাৰণ আমি সকলোৱে মিলি একলগে কাম কৰি যাব লাগিব। আৰু তেতিয়াহে আমি সফল হ'ব পাৰিম। চ' সেইকাৰণে আমাৰ এই ৰবিবাৰ মিটিংটো আয়োজন কৰা হৈছে, যে কোনোবাই কিবা এটা কাৰণত পিছ পৰি আছে, যদি এই মিটিঙৰ পৰাই দুই এষাৰ মন্তব্যৰে তেওঁ যাতে জীৱন সলনি হয়, তেওঁ যাতে পোহৰ দেখি পায়, সফল হয় আৰু উৎসাহ পায়। কাম কৰি যাবলৈ আমি উৎসাহটো লাগিব, আমাক মটিভেশ্যন লাগিব। কাৰণ আমি নিজেই যদি কাম কৰোঁ, তেতিয়াহে আমি ইয়াত আগবাঢ়িব পাৰিম। চ' থেংক ইউ। তাৰ বাবে আমি টিম বনাই যাব লাগিব। আৰু এইখিনি কথা সকলোৱে অনুসৰণ কৰি গৈয়ে আছোঁ, আৰু তেনেকে আমি যাবই লাগিব। চ' আজি আমি কি শিকিম? এটমিৰ ভিজন, কালচাৰ এণ্ড ছাকচেছ প্ৰিন্সিপল। পাৰ্চনেল কনজাম্পচনৰ ওপৰত গুৰুত্ব, প্ৰডাক্ট নলেজ এণ্ড কনফিডেন্স বিল্ডিং, টিম বিল্ডিং এণ্ড ডুপ্লিকেশ্যন। গ'ল ছেটিং এণ্ড ছাকচেছ ষ্ট্ৰেটেজি, মিটিং এণ্ড ট্ৰেইনিঙৰ শক্তি। চ' আমি মিটিং কৰি কেনেকৈ টিম বনাব পাৰোঁ, কেনেকৈ সফল হ'ব পাৰোঁ, ইয়াৰ উদাহৰণ আৰু শক্তিটো আমি ইয়াৰ পৰা বুজিব পাৰিম। টিম হ'লেই আমি আগবাঢ়িব পাৰিম। যদি টিম নহয়, আমি কেতিয়াও আগবাঢ়িব নোৱাৰোঁ। গতিকে টিমৰ কিমান গুৰুত্ব আজি আমি জানিব পাৰিম, যে এজন লিডাৰৰ মন্তব্য, তেওঁৰ জীৱন কাহিনীৰ পৰা আমি বুজিব পাৰিম যে এটমি আমাৰ কাৰণে কিয় প্ৰয়োজনীয়, কিয় ইমান বিশেষ। চ' আজিৰ বিশেষ অতিথি এক্টিভ লিডাৰ মিথু দাস ছাৰে চাবুৱাৰ পৰা, ডিষ্ট্ৰিক্ট ডিব্ৰুগড় আছামৰ পৰা আমাৰ মাজত নিজৰ মন্তব্য দাঙি ধৰিব। তেওঁৰ সফলতাৰ যাত্ৰা আৰু অনুপ্ৰেৰণামূলক অভিজ্ঞতা আপোনাক সফলতাৰ নতুন দিশ দেখুৱাব। একতাই শক্তি, একতাই সফলতা। সময়মতে জইন কৰক, শিকক, আগবাঢ়ক, সফল হওক। আপোনাৰ উপস্থিতিয়ে আমাৰ শক্তি। ধন্যবাদ। উই লাভ এটমি। চ' থেংক ইউ। সকলোকে আজি মিটিঙত যোগদান কৰাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আজি আমাৰ মিটিংখন আমি ডাইৰেক্টলি আৰম্ভ কৰিব বিচাৰোঁ। হয়, মিথু দাস ছাৰ আমাৰ মাজত আছেনে উপস্থিত? মিথু দাস ছাৰ উপস্থিত নাই। অ'কে। হেল্ল'। ৰ'ব হয়, ছানোৱাৰ হুছেইন ছাৰ। ৱেলকাম। আপোনাৰ মিথু দাস ছাৰ মই দেখা নাই মিটিঙত। হেল্ল', ছানোৱাৰ হুছেইন ছাৰ, মোৰ মাতটো শুনিছেনে? হেল্ল'। ছানৱাৰ হয় হুছেইন মেম, ছাৰ, তেখেতক মেছেজ কৰিছোঁ মেম, হয়। অ', তেওঁ যদি নাহে আমি অন্য এজন লিডাৰছক
মাতিব লাগিব। হয় হয়, ৰ'ব 2 মিনিটমান ৰৈ দিয়ক, মই মেছেজ কৰিছোঁ, ফোনো কৰিছোঁ। অ'কে, চ' এই 2 মিনিট আমাৰ মাজত কোনোবা আপলাইন আছে নে চাওঁ, জেচিকাত ছাৰ আহিছে নে চাই লৈছোঁ এবাৰ। অ'কে। চ' আমাৰ জেচিকাত ছাৰো আজি মিটিঙত অহা নাই, যিহেতু তেওঁ নিশ্চয় ব্যস্ত আছে। অ'কে, মই মুজাফৰ আলী ছাৰক ইনভাইট কৰিব বিচাৰিছোঁ। ৱেলকাম, মুজাফৰ আলী ছাৰ। হেল্ল', মুজাফৰ আলী ছাৰ, ৱেলকাম। ছাৰেও ব্যস্ত। হয়, ৱেলকাম মেম। হয় ছাৰ, হয় ছাৰ, আপুনি ফ্ৰী আছে? হয় হয়, ঠিক আছে মেম। হয় হয়, হয় ছাৰ, আপুনি আমাৰ অতিথি, আজিৰ যিজন অতিথি আমি ইনভাইট কৰিছিলোঁ, তেখেতে আজি অনুপস্থিত, গতিকে আপুনি দুই এষাৰ মন্তব্য আগবঢ়াব পাৰিবনে? হয়, নিশ্চয় মেম। হয় হয়, থেংক ইউ। চ' মই আপোনাৰ মাইকটো হেণ্ডঅভাৰ কৰিছোঁ। নিশ্চয় মেম, মই ভাবোঁ, মই একাষাৰ কৈ দিছোঁ। মুজফৰ আলী ছাৰৰ যিটো টেষ্টিমনি, এক্সিলেণ্ট টেষ্টিমনি আছে, নিজৰ মানে শৰীৰত হৈ থকা সমস্যা তেখেতে এটবি মঞ্চত সমাধান কৰিছে। হয়, মুজফৰ আলী ছাৰ, আপুনি সেইখিনি টেষ্টিমনি আমাৰ সকলো সদস্যক দিলে নিশ্চয় সকলোৱে উপকৃত হ'ব, মই এনেকে অনুভৱ কৰোঁ। হয়। হয়, হয় নিশ্চয়। মই হয় হয়, এই ৱেলকাম মোৰ মুজাফৰ আলী ছাৰ। মোৰ- হয়, মোৰ জীৱনৰ যিটো এটাই চবতকৈ ডাঙৰ কাহিনী আছিল। এই কাহিনীটো মই প্ৰায় কেইবাবাৰো মই মিটিং আকাৰে কৈছোঁ। তথাপি আজি মই সকলোকে এবাৰ আকৌ জনাইছোঁ। মোৰ লাইফ ষ্টাইলটো। হয়, মই সকলোকে নমস্কাৰ জনাইছোঁ, আৰু সন্ধিয়া মিটিঙত উপস্থিত থকাৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ নাম মুজাফৰ আলী, মই বাক্সা তামোলপুৰৰ পৰা বিলং কৰোঁ, আৰু মোৰ আপলাইন কেশন দত্ত মেম। মই এটমিত আহাৰ উদ্দেশ্য আছিল পইচা ইনকাম কৰা। কাৰণ মই আমাৰ দেৱজিত ছাৰে এটা ফেচবুক পষ্ট দিছিল যে ঘৰতে বহি থাকি 1321 টকাৰ পৰা 80,000লৈকে ইনকাম কৰিব পৰা। একচুৱেলি মোৰ যিহেতু লেখা পঢ়া নাই, মই স্কুলত যাই পোৱা নাই। গতিকে মই ঘৰত বহি থাকি যদি 1321 টকাৰ পৰা 80,000লৈকে ইনকাম কৰিব পাৰি, তেনেহ'লে মোৰ এইটো কৰাই ভাল হ'ব। ত' সেই বুলি মই কমেণ্টত য়েছ বুলি লিখিলোঁ। তাৰপিছত তেখেতে আকৌ ৰিপ্লাই কৰিছিল, অধিক জানিবৰ বাবে হোৱাটছএপ কৰক। ত' মই হোৱাটছএপ লিংকটো ক্লিক কৰাৰ লগে লগে তেখেতে হোৱাটছএপত মেছেজ পালে। আৰু তেখেতে ফোন কল কৰিলে। ফোন কল কৰাৰ পিছত মই সুধিলোঁ কোম্পানীটো কেনেকুৱা, কি কোম্পানী। তাৰপিছত ক'লে যে ঠিক আছে, আপুনি যদি জানিব বিচাৰিছে তেনেহ'লে আমাৰ সন্ধিয়া 6:30 মিটিং হয়, আপুনি মিটিঙত আহিব। ঠিক আছে। ত' মই সন্ধিয়া 6:30 মই মিটিঙত আহিলোঁ। অহাৰ পিছত হষ্টিংজন কোন আছিল মনত নাই, কিন্তু প্ৰডাক্ট নলেজ আছিল মীনা মেমৰ, আৰু প্ৰশ্ন উত্তৰ শিতান আছিল আমাৰ উলেন টাইট ছাৰৰ। ত' যেতিয়া প্ৰডাক্ট নলেজ পঢ়ি আছিল, সাধাৰণ টুথপেষ্টৰ কথা কৈ আছিল যে টুথপেষ্টটোৱে পাইলছ বেমাৰটো ভাল কৰে। ত' এইখিনি কথা শুনা পাই পেলাই মোৰ তাৰমানে এনেকুৱা খং উঠিল, তাৰমানে কাষত পালি মানে বোধয় মই মাৰি দিলোঁ হয় নেকি, এনেকুৱা খং উঠিল। কাৰণ খং উঠাৰ কাৰণটো হ'ল মোৰ 95ৰ পৰা পাইলছ হৈ আছে। মই 2006 চনত যদি কোনোবাই পাঞ্জাৱত গৈছে, চানিপালত যদি গৈছে, আপোনালোকে ভালদৰে চিনি পাব পাঞ্জাৱ চানিপাল
যিটো আমাৰ ছানী দেউল ছাৰৰ ফিল্ম এক্টৰৰ নিজা মাৰ্কেট হয় আর তেখেতৰ নিজা প্ৰাইভেট হস্পিটেল হয় চানিপাল হস্পিটেল। তো মই সেই চানিপাল হস্পিটেল মই পাঞ্জাৱত গৈ কিনে মই এবাৰ অপাৰেশ্যন হ'লো এই পাইলছৰ কাৰণে। তো 95-ৰ পৰা মই 2006-ত মই পাঞ্জাৱত গৈ কিনে অপাৰেশ্যন কৰিলো। কিন্তু ইয়াৰ মাজত 95-ৰ পৰা মই ঘৰেলো ঔষধ কবিৰাজি এই গছ-গছনিৰ কিবা কিবি ক'ত কি আছে, মুঠতে মই দৰং ডিষ্ট্ৰিক্টৰ পৰা আৰম্ভ কৰি ইফালে বৰপেটা ডিষ্ট্ৰিক্টৰ পৰা ইফালে আপোনাৰ ভূটানলৈকে কোনো কবিৰাজ বাদ দিয়া নাই। আর ডক্টর তাৰমানে যোনে যি কয় আর তার এই সময়ত কিন্তু মোবাইল নাছিল। তো মই 2006 চনত যে আপোনাৰ অপাৰেশ্যন কৰি আলো সেই সময়তো মোৰ তাতে মোবাইল নাছিল। আৰু মোৰ তাতে নহয়, তেতিয়া সেই সময়ত মই জানো যে 100 জনৰ ভিতৰত এজনৰ তাতেও কেতিয়াবা বিচাৰি পোৱা নাছিল 2006 চনত। কাৰণ 2007 চনত মই মোবাইল কিনিছো আর সেই মোবাইল চাবৰ কাৰণে 19 কিলোমিটাৰ দূৰৰ পৰা মানুহ আহিছিল চাবৰ কাৰণে। তো মোবাইলৰ কাহিনীটো বাদ। তো মই 2006 চনত মই অপাৰেশ্যন কৰি অহাৰ পিছত মোৰ কিছুদিন ভালে গ'ল। 2009-ৰ পৰা আকৌ আৰম্ভ হ'ল। আৰম্ভ হ'ল মানে লাহে লাহে বেছি হৈ থাকিল। তো মই ঘৰেলো ঔষধ খায়ে থাকিলো। তাৰপিছত মই 2011 চনত মই ছিকিমত গৈছিলো। ছিকিমত মই প্ৰজেক্ট লাইনত ইলেক্ট্ৰিকেল প্ৰজেক্টত মই কাম কৰিছিলো। তো মই 2013 চনত আকৌ টাডং হস্পিটেলত, গেংটক যিটো টাডং হস্পিটেল বুলি কয়, মণিপাল টাডং হস্পিটেল বুলি কয়, 2013 চনত মই আকৌ তাতে অপাৰেশ্যন কৰিলো। অপাৰেশ্যন কৰাৰ পিছত মোৰ 2016-17লৈকে ভালে আছিল। তো 17-ৰ পিছত আকৌ আৰম্ভ হ'ল। আকৌ আৰম্ভ হোৱাৰ পিছত মই ঘৰেলো ঔষধ আৰু বাদ দিলো। কবিৰাজি ঔষধ বাদ দি পেলাই মই এজন মানুহে ক'লাক যে আপুনি এটা কাম কৰক, আপুনি গুৱাহাটী জালুকবাৰী আয়ুৰ্বেদিক মেডিকেল কলেজ আছে, আপুনি তাতে গৈ কেনে চিকিৎসা লওক। তো মই গ'লো 2017 চনত। তো আয়ুৰ্বেদিক মেডিকেল কলেজ জালুকবাৰীত মই তাতে গৈ কিনে প্ৰথম দেখালো। দেখাৰ পিছত ডক্টৰজনৰ নাম আছিল হাছেম, কিবা হাছেম আছিল। তো তেখেতক দেখাৰ পিছত কৈছে আপুনিতো অলৰেডি অপাৰেশ্যন কৰিছে, গতিকে আপুনি আকৌ অপাৰেশ্যন কৰিব লাগিব। বোলে অপাৰেশ্যন কৰিলে ভাল হ'ব না? ক'লে এইটোতো গেৰেণ্টি দিব নোৱাৰো। মই বোলো তেনেহ'লে মই অপাৰেশ্যন নকৰো, মৰিলে মই এনেই মৰিম, গতিকে মই আৰু অপাৰেশ্যন নকৰো। তো যদি ভাল ঔষধ আছে সেই ঔষধে লিখি দিয়ক আপুনি। তো তেখেতে ঔষধ লিখি দিলে আৰু সেই ঔষধে আনি আনি খাই থাকো, কমি থাকে, আনি খাই থাকো, কমি থাকে। গেলি মানে এনেকুৱা কোনো মাহ বাকী নাই যে 4,000, 4,500, 5,000 টকাৰ যিসকলে আমাৰ টিমত আছে চাগে, যিসকলে পাইলছৰ কাৰণে গুৱাহাটী আয়ুৰ্বেদিক মেডিকেল কলেজত গৈছে, সেইসকলে নিশ্চয় গম পাব যে কেনেকুৱা পইচা যায় তাতে। 3,000, 4,000, 5,000, 4,000, 5,000 যায়ে থাকে প্ৰত্যেক মাহত। ঔষধ শেষ হয় আকৌ আনো, ঔষধ শেষ হয় আকৌ আনো। তো এনেকে যাই এই 2023 চনৰ অক্টোবৰৰ এই অক্টোবৰৰ কিমান তাৰিখ আছিল, হয়তো 18 বা 19 তাৰিখ হ'ব। তো এনেকুৱা সময়ত তাৰমানে এই মীনা মেমে কৈ আছিল টুথপেষ্টে পাইলছ ভাল হ'ব বুলি। মই যে আগতে কৈ গলো যে মোৰ মাৰিব ইচ্ছা গৈছিল, এনেকুৱা খং উঠিছিল, ইয়াৰ কাৰণে। কাৰণ মই অত বছৰ 20-22 বছৰ মই ঔষধ খালো, 20-22 বছৰ মই দুবাৰ অপাৰেশ্যন কৰিলো, ভাল নহল। আৰু সাধাৰণ টুথপেষ্ট এটাই পাইলছ ভাল কৰিব, এইটো মোৰ তাৰমানে বিশ্বাস নহল। বিশ্বাস নোহোৱাৰ কাৰণত মই তাৰমানে প্ৰশ্ন উত্তৰ শিতান অহাৰ আগতে মই প্ৰশ্ন কৰিবলো এইটো কিমান দূৰ সঁচা বুলি। এই পাঠ কৰি থকা অৱস্থাতে মই সুধিলো যে এইটো কিমান দূৰ সঁচা। তো লগে লগে কোনোবাই যিজন হষ্টিং আছিল তেখেতে চাউন দিছিল, বোধহয় মনোৰঞ্জন ছাৰ আছিল নেকি,
তো চাউন দিছিল যে আপুনি চান্স পাব 3 নম্বৰ শিতানত প্ৰশ্ন উত্তৰ শিতান আছে, আপুনি তেতিয়া প্ৰশ্ন কৰিব। তো মই তেতিয়া 3 নম্বৰ শিতানলৈকে ইন্তজাৰ কৰিলো, আৰু 3 নম্বৰ শিতানত উলেন টাইট ছাৰে প্ৰশ্ন উত্তৰ শিতান লৈ আছিল, আৰু প্ৰথমত মোক মাতিল। মাতাৰ লগে লগে ময়ো মাইক্ৰফোনটো অন কৰি পেলাই মই সুধিলো যে পাইলছ ভাল হোৱাৰ কাৰণে এই ঔষধটোৰ নাম কি? পপুলি টুথপেষ্ট বুলি ক'লে। দাম কিমান ইয়াৰ? ক'লে 350 টকা বুলি ক'লে। তাৰপিছত মই ক'লো এইটো কিমান দূৰ সঁচা ভাল হোৱাটো? তো উলেন টাইট ছাৰে মোক এনেকুৱা গেহেৰাইকে ক'লাক যে আপুনি লওক, 100% গেৰেণ্টি আছে, আপুনি ভাল নাপালে মই পইচা ঘূৰাই দিম। মই লগে লগে ক'লো যে আপোনাৰ ঘৰ ক'ত? আপুনি ক'ৰ পৰা পইচা ঘূৰাই দিয়ে মোক? তো কৈছে, তেখেতে ক'লাক যে মোৰ ঘৰ ঢকুৱাখানা, লখিমপুৰ হয়। তাৰপিছত মই সুধিলো দাম কিমান হ'ব? তো তেতিয়া 1200 কিমান টকাৰ কথা, 1202 টকাৰ কথা ক'লে নেকি। 100% পিয়ৰ স্পলিনাৰ আৰু এই টুথপেষ্ট। তাৰপিছত মই ক'লো ঠিক আছে, মোক দিয়ক ঔষধটো। তো তেতিয়া সুধিলে যে আপুনি ID বনাইছেনে? ID টো বনোৱা নাই মই। তো ID বনোৱা নাই। তাৰপিছত ক'লে ঠিক আছে, আপুনি আধাৰ কাৰ্ড আৰু পান কাৰ্ড দি দিয়ক, আপোনাৰ ID টো বনাই পেলাই আজিয়ে আপোনাক অৰ্ডাৰ কৰি দিয়া যাব। তাৰপিছত মই ক'লো মোৰতো পান কাৰ্ড নাই, কাৰণ পান কাৰ্ড নাই এইটো কাৰণতে কৈছিলো যে একচুৱেলি ফ্ৰড হয় নেকি, ইয়াৰ কাৰণে কৈছিলো যে মোৰতো পান কাৰ্ড নাই। আপোনাৰ কি আছে? মোৰ ড্ৰাইভিং লাইচেন্স আছে, পাছপোৰ্ট আছে, ভোটাৰ ID আছে। তো তাৰপিছত ক'লে ঠিক আছে, আপুনি পান কাৰ্ডটো আৰু ড্ৰাইভিং লাইচেন্সটো দি দিয়ক। তো মই ড্ৰাইভিং লাইচেন্স আৰু পান কাৰ্ড দি দিলোঁ। মোৰ ID লগে লগে ID বনাই দিলে, আৰু লগে লগে মই অৰ্ডাৰ কৰিলোঁ। তো অৰ্ডাৰ কৰাৰ পিছত উলেন টাইট ছাৰে সিদিনাই মোৰ নাম্বাৰ ল'লে। তো নাম্বাৰ লৈ পেলাই মোক 2-3 দিনৰ মূৰে মূৰে ফোন মাৰি সোধে, ছাৰ আৰাম পাইছেনে? কিন্তু মই একচুৱেলি 10-15 দিন পিছৰ পৰাই মই অলপ অলপ আৰাম পাইছিলোঁ, কিন্তু মই কোৱা নাই। মোৰ যেতিয়া টুথপেষ্টটো, এটা টুথপেষ্ট থাকোঁতে আৰু 100% পিয়ৰ স্পলিনাৰ 10-15টা কেপচুল থাকাতে মই আকৌ ক'লো যে মোক আকৌ এবাৰ অৰ্ডাৰ কৰি দিয়ক। তেতিয়া মিটিঙত যিসকলে আছিল সেইসকলে সকলোৱে খুব খুশি হ'ল যে বোধহয় আৰাম পাইছে। তেতিয়া সুধিছে আপুনি সঁচা কথা কওক, আপুনি আৰাম পাইছে নাই? মই অলপ আৰাম পাইছোঁ। তো এনেকে মই 3টা ড'জ মই কমপ্লিটলি ক্লিয়াৰ কৰিছোঁ। তাৰপিছত নিউট্ৰিচিটিকেল মিক্স খাব দিছিলে মোক, কিন্তু মই সেই সময়ত একচুৱেলি মই নিউট্ৰিচিটিকেল মিক্স খাব পৰা অৱস্থাত নাছিলোঁ, তাৰ কাৰণে খাব পৰা নাছিলোঁ। তাৰপিছত মই খাইছোঁ নিউট্ৰিচিটিকেল মিক্স, কিন্তু বহুত দিন পিছত খাইছোঁ। তেতিয়াৰ পৰা 2023 চনৰ পৰা মোৰ আজিলৈকে পাইলছৰ কাৰণে কমপ্লিটলি 100% মোৰ ভাল হৈ আছে। তো মই পাইলছৰ কাৰণে ইয়াৰ পিছত 2023 চনৰ পিছৰ পৰা মই কমচে কম 100ৰ ওপৰত মানুহক মই পাইলছৰ কাৰণে এই 100% পিয়ৰ স্পলিনাৰ আৰু টুথপেষ্ট দিছোঁ, আৰু সকলোৱে ভাল পাইছে। মই অলৰেডি যোৱাকালিও আকৌ অৰ্ডাৰ কৰিছোঁ, যোৱাকালি। তো তিনিজনে পইচা দিছে, 3জনক অৰ্ডাৰ কৰি দিছোঁ মই। তো মই সাধাৰণ 100% পিয়ৰ স্পলিনাৰ আৰু টুথপেষ্টে মই এইখিনি উপকাৰ পাইছোঁ। আৰু বাদ বাকী টুথপেষ্টটো বৰ্তমান এনেকুৱা হৈছে যে আমাৰ ঘৰৰ 7জন পৰিয়াল লাগলে মানে একোজনক একোটাকে লগা হৈছে বৰ্তমান। খাৱাৰ কাৰণে, মুখ ধোৱাৰ কাৰণে, মোৰ দাঁত ঘঁহাৰ কাৰণে, ৰাতিপুৱা উঠি খাৱাৰ কাৰণে, তাৰমানে এনেকুৱা হৈছে তাৰমানে চলিবিলাকৰো তাৰমানে টুথপেষ্ট নহ'লে মানে বেমাৰ হয়, কিন্তু টুথপেষ্ট ঘৰত থাকিলে কোনো বেমাৰ আজাৰ একো নাই। আজি এটাই ভগৱানৰ আগত, মই আল্লাহৰ আগত এটাই 1000বাৰ কৃতজ্ঞতা জনাম, যে ধন্যবাদ জনাম যে মই এই সাধাৰণ টুথপেষ্টটো ইউজ কৰাৰ পিছৰ পৰা 2023 চনৰ পৰা আজিলৈকে মই এটকা পইচাও মই মেডিকেলত দিব লগা হোৱা নাই। মই এইখিনি
ডাঠি মাৰি ক'ব পাৰিম। কিন্তু এতিয়া টুথপেষ্টে ভাল কৰি আছে না আল্লাহ ভগৱানে ভাল কৰি আছে মই এইটো ক'ব নাজানো, এইটো ক'ব নোৱাৰিম। কিন্তু মই এই টুথপেষ্ট ইউজ কৰাৰ পিছৰ পৰা মই এটকা পইচাও মই মেডিকেলত দিব লগা হোৱা নাই। আৰু 100% পিউৰ স্পিৰিনাৰ তেতিয়াৰ পৰা মই আজিলৈকে একদিনৰ কাৰণেও মই এৰা নাই। মই আজিলৈকে হয়, কাৰোবাৰ মাইক্ৰফোন অন হৈ আছে। হয় হয়, মুজফৰ আলী ছাৰ, নাই আপুনি কথাখিনি কৈ আছে তাৰ মাজতে আপুনি যিটো মটিভেশ্যন দিলে, আপোনাৰ টেষ্টিমনি দিলে, এই আপোনাৰ পাইলছৰ যিটো প্ৰব্লেম, আপুনি ইমান ধুনীয়াকৈ কৈছিলে, ইয়াৰ আগতে আৰু বেছি ভালেকে কৈছিলে যে আপুনি এনেকুৱা সমস্যা হৈছিলে যে আপুনি আপোনাৰ ব্লিডিং হয়, কিবা হয়, গোটেই ক্লিয়াৰ। তাৰমানে এনেকুৱা হ'ব লাগে, আমাৰ সকলো সদস্যই জানিব লাগে যে পাইলছটোৰ শেষ পৰ্যায় আপুনি পাইছে। এবাৰ নহয় দুবাৰ অপাৰেশ্যন কৰিছে, 3 নম্বৰলৈকে গৈছিল। যেতিয়া তেওঁ ভাল হ'বও পাৰে নহ'বও পাৰে, এই কথা কোৱাৰ পিছত আপুনি অপাৰেশ্যন নকৰি আমাৰ এটমিৰ প্ৰডাক্টৰ জৰিয়তে 1200-1300 টকাৰ জৰিয়তে উপশম পাইছে, বা আজিলৈকে ইয়াৰ কোনো মানে পাইলছটো পুনৰবাৰ আপোনাক উক দিয়া নাই। হয়নে ছাৰ? আপুনি ডিটেইলছটো ক'লে সকলো সদস্যই হয় জানিব, হয় এইটো কিমান গুৰুত্বপূৰ্ণ আমাৰ কাৰণে। সেইটো অলপ ডিটেইলছ ক'লে ভাল ছাৰ। মই এনেকে অনুভৱ কৰিছোঁ, মোৰ কাৰণে নহয়, হয় এতিয়া সকলো সদস্যই যাতে, হয়। হয়, পাইলছটো মোৰ হোৱাৰ কাৰণ এটাই আছিল, মই 94ৰ পৰা মই হেণ্ডিমেন লাইন আছিলোঁ। আৰু মই আছিলোঁ তাৰমানে লাইন ট্ৰাকত, পুনেৰ পৰা লোড হয় আৰু কেতিয়াবা নাগালেণ্ডত খালী হয়, কেতিয়াবা গুৱাহাটীত খালী হয়, কেতিয়াবা আপোনাৰ ধেমাজিতো খালী হয়। তাৰমানে গাড়ী, টনা গাড়ীত, মাৰুতি, তাৰপিছত বাইক, এইবিলাক আনা গাড়ীত আছিলোঁ মই। তো মাজতে আপোনাৰ কানপুৰ টাউনত আহি পেলাই এনেকুৱা তাৰমানে হেৰি হৈ গ'ল যে, তাৰমানে কানপুৰ টাউন আৰু নাগপুৰ টাউন, যিসকলে বাহিৰত ঘূৰে সেইসকলে সকলোৱে জানে যে কানপুৰ টাউন আৰু নাগপুৰ টাউন আমাৰ ইণ্ডিয়াৰ ভিতৰত এই দুটা টাউনত চাৰিআলিবিলাক একদম একুৰেট, একে ছেম চাৰিআলি চব। কানপুৰ টাউন আপোনাৰ 130 কিলোমিটাৰ লম্বা হয়, আৰু নাগপুৰ টাউন 100 নহয়, তাৰমানে 98 কিলোমিটাৰ হয়। তো যিসকলে ড্ৰাইভাৰ আছে ইয়াতে সেইসকলে নিশ্চয় গম পাব আৰু নিশ্চয় জানে। কানপুৰ টাউন আৰু নাগপুৰ টাউনত এনেকুৱা তাৰমানে প্ৰত্যেকটা চাৰিআলি ছেম পাব, একে পাব, আৰু কেতিয়া কোনফালে ঘূৰাব লাগিব কোনেও নাজানে। তাৰমানে তাৰে বাহিৰৰ ড্ৰাইভাৰ বিলাকে, অসমৰ ড্ৰাইভাৰ বা অইন জেগাৰ ড্ৰাইভাৰ বিলাকে। কিন্তু তাতে সুবিধা এটা আছিল যে কানপুৰ টাউনত সোমোৱাৰ আগতে তাৰমানে এটা গেট আছে, সেই গেটৰ পৰা কনভাৰ্ট হিচাপত তাৰমানে এজন মানুহ উঠি আহে, য'ত তাৰমানে 90 থাকে সিহঁতে গম পায়। 100 টকা, সেই সময়ত 100 টকা বা 150 টকা দিব লগা আছিল যে কানপুৰ টাউন পুৰা পাৰ কৰি দিব, বিনা 90। তো সেনেকুৱা তাৰমানে হেৰিত আহিছিলোঁ। মোৰ উস্তাদে সেইদিনাখন তাৰমানে ক'লে যে কি কনভাৰ্ট ল'ম, 150 টকা দিয়াতকে 150 টকাৰ আমি মাছ মাংস কিনি খাম, আমি নিজে যাম যৌ। তো সেনেকে কোৱাৰ কাৰণে আহিলোঁ। আহি তাৰমানে ক'ৰবাত 50-60 কিলোমিটাৰ অহাৰ পিছতে তাৰমানে এটা চাৰিআলিত সোমাই দিয়াৰ লগে লগে 90 লিখা আছে, জৰিমনা 250 টকা। জৰিমনাটো জৰিমনা আপোনাৰ, সেই যেতিয়ালৈকে 90 নেৰে, 12 ঘণ্টা 90, যেতিয়ালৈকে 90 নেৰে তেতিয়ালৈকে আহিব নিদিয়ে, তাতে ৰখাই থব লাগে। আচ্ছা, এই 12 ঘণ্টা ৰখাই থোৱাৰ কাৰণে তাৰমানে তাতে মোৰ পায়খানাটো, অলৰেডি পায়খানা লাগি আছিল মোৰ। তো পায়খানা লাগি থাকিলে মই ভাবছোঁ পেট্ৰল পাম্প গৈ পেলাই মই পায়খানা কৰিম। তো ইয়াৰ মাজতে যাই পেলাই 90ত পৰি গ'লো। এই 12 ঘণ্টা টাইম মই পায়খানা কৰিব নোৱাৰিলোঁ, আৰু সেই দিনৰ ভাগত আছিল আৰু টাউনৰ মাজত পায়খানা কৰিব পৰা সুবিধা নাছিল। এই দিনটো ৰখি থাকাতে ৰাতি সন্ধিয়া হোৱাৰ লগে লগে কানবাইত যেতিয়া 90 এৰাৰ লগে লগে গাড়ী ষ্টাৰ্ট কৰিল, পায়খানা কৰিব সময়ে নাপালোঁ। আহি কানপুৰ টাউন শেষ হোৱাৰ পিছত তাৰপিছত আহি ৰখিল, ৰাতি পোহৰ হৈ গ'ল। তো তাতে গৈ কিনে মই পায়খানা কৰিব গ'লোঁ। পায়খানা কৰিব যাওঁতে পায়খানা খুব টাইট হৈছিল। টাইট হোৱাৰ বিনিময়তে হয়তো মোৰ পায়খানা ৰাস্তা ফালি গৈছিল, তেজ গ'ল। তেজ যোৱাৰ পিছত তাৰমানে
এনেকুৱা বিষ হ'ল, সেই বিষ তাৰমানে সহ্য কৰিব নোৱাৰা হৈ গ'লো। তাৰপিছত মই উস্তাদক ক'লো, উস্তাদ এনেকুৱা এনেকুৱা কথা। উস্তাদটো মোৰ নেপালী আছিল, মই নেপালী ভাষাতে ক'লো। তো নেপালী ভাষাত কোৱাত তাৰপিছত তেখেতে মোক 5 টকা পইচা ওলাই দিলে, যা ফাৰ্মাচীৰ পৰা ঔষধ লৈ আহ। তো ফাৰ্মাচীত গৈ কেনে মই ক'লো যে এনেকুৱা এনেকুৱা কথা। তো 2টা টেবলেট দিলে, মাত্ৰ 2 টকা পইচা ৰাখিল। 2টা টেবলেট নিলে মাত্ৰ 2 টকা পইচা ৰাখিল, 3 টকা ৰিটাৰ্ণ দিলে। তো সেই 2টা টেবলেট খোৱাৰ পিছত তাৰমানে আপোনাৰ বিষটো কমিল, কিন্তু তাৰ পিছদিনা পায়খানা কৰিব যাওঁতে আৰু তেজ হ'ল। তো এনেকে তাৰমানে মই আহি তেতিয়া সেই সময়ত তাৰমানে 16 দিন 17 দিন লাগছিল পুনাৰ পৰা গুৱাহাটীলৈ আহি পোৱাত। 16 দিন 17 দিন মাত্ৰ আহি পোৱাত লাগছিল। কাৰণ সেই সময়ত এই 4 লাইন ৰাস্তা নাছিল আৰু ভাল ৰাস্তা নাছিল, গোটেই ভাঙা চিঙা ৰাস্তা আছিল। তো এই 16-17 দিনত আহি পাওঁতে তো মোৰ লাহে লাহে বেছি হৈ গ'ল। মই আহি পেলাই গুৱাহাটীত নামি পেলাই মই উস্তাদক ক'লো, মই ৰঙিয়াত নামি পেলাই মই ক'লো যে উস্তাদ মই ঘৰত যাম, কাৰণ মোৰ অসুখ বেছি হৈ আছে, মই চিকিৎসা কৰি তাৰপিছত আহিম। আপুনি কালি কৰি আহক, তাৰপিছত আপোনাৰ লগত যাম। মই ৰঙিয়াত আহি ৰখিম, আপোনাৰ লগত যাম। তো মই ঘৰত আহি পেলাই ঘৰেলো ঔষধ, ডাক্তৰী ঔষধ খালো। খোৱাৰ পিছত হয় ব্লাডটো কমিল, কিন্তু বিষ বা ফুলাটো লাহে লাহে ফুলি থাকিল। এনেকে ঠিকাতে 2 চাইডত তাৰমানে পিছত মাংস পেশী বাঢ়ি আহিল। আপোনাৰ পুৰা 1 আঙুলিৰ দৰে লম্বা হৈছিল। তো সেইবিলাক তাৰমানে সেনেকে থাকি ঔষধ যিমানে খাওঁ কমি থাকে। বিষটো কেতিয়াবা কমে, বিষৰ টেবলেট খালে বিষটো কমি থাকে। কেতিয়াবা ব্লাড যায়, আকৌ কেতিয়াবা ব্লাড নাযোৱা হয়, 1 সপ্তাহ 10 দিন নাযায়, আকৌ 1 সপ্তাহ 10 দিন ব্লাড যায়। এনেকে কৰোঁতে 2006 চন আহিল। এই 2006 চনত তাৰমানে মই 2005 চনতে মই পাঞ্জাৱত গৈছিলোঁ। পাঞ্জাৱত এটা কাম পাইছিলোঁ, সেই কাম কৰিব গৈছিলোঁ পাঞ্জাৱত। তো পাঞ্জাৱত যাই পেলাই মই তাতে 2 বছৰ পাঞ্জাৱত মই কাম কৰিছোঁ। এই 2 বছৰৰ মাজত 2006 চনত আপোনাৰ অপাৰেশ্যন কৰিলোঁ। তো পাইলছ যিসকলৰ পাইলছ আছে সেইসকলে নিশ্চয় জানে যে পাইলছ হ'লে কেনেকুৱা প্ৰব্লেম। আৰু তেনেকুৱা ফিষ্টুলাৰৰ পেচেণ্টক মই ফিষ্টুলাৰটো একচুৱেলি কেনেকুৱা হয় মই নিজে দেখা পাইছোঁ। এজন পেচেণ্টক মই নিজে কৈছোঁ যে তই ফটো মাৰি মোক দিবি, মই তোৰ ফটো চাই পেলাই তাৰপিছত একচুৱেলি ফিষ্টুলাৰটো আপোনাৰ মল দুৱাৰৰ পৰা অলপ দূৰত এটা ফুটাৰ দৰে হয়, এটা শালমইনা বা পিম্পলৰ দৰে হয়। সেই বস্তুটো যেতিয়ালৈকে তাৰমানে টিপি তাৰ পৰা তেজ বা পূঁজ ওলাই নিদিয়ে, তেতিয়ালৈকে তাৰমানে তাতে বিষ আৰু ভিতৰত মাংস, মলদ্বাৰত ভিতৰত তাৰমানে মাংস বাঢ়ি যায়। তো সেই সেনেকুৱা পেচেণ্টৰ মোৰ হাতত অলৰেডি 3-4জন ভাল হৈ গ'ল। আৰু সেই ফটোবিলাক মোৰ তাতে আছে, কিন্তু মই দেখাব নোখোজো, বহুত মানুহ আছে। মই পাইলছৰ কাৰণে 100% পিউৰ স্প্লিনাৰ আৰু টুথপেষ্ট আৰু নিউট্ৰিচিটিকেল মিক্স, এই 3টাই কাফি। যিমান ডাঙৰ পাইলছ হওক, যিমান পুৰণি হওক, ফুল গেৰেণ্টি আছে। মই এইখিনি কৈয়ে মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ আৰু কেশৱ মেমলৈ মোৰ মাইক্ৰফোনটো হেণ্ড অভাৰ হয়, কৰিছোঁ। আৰু ছাৰ ইয়াৰ লগতে আগবঢ়াই অকমান লৈ 2 যাম। এষাৰ শ্বৰ্টকে কৈ দিয়ক। আমাৰ বিনোদ গগৈ ছাৰ আহিছে অলৰেডি, তেখেতক মই মাতিম। তো আপুনি তাৰ আগতে অকমান শ্বৰ্টকে কৈ দিয়ক যে আপুনি এটমিৰ পৰা কি সফলতা পালে। এইটো হৈছে আপোনাৰ স্বাস্থ্য, আৰু ইয়াতে যে লাইফ চেঞ্জ হয় মানুহৰ, ইয়াৰ বিষয়ে অকমান শ্বৰ্টকে কৈ দিয়ক ছাৰ প্লিজ। থেংক ইউ। হয়, থেংক ইউ। তো মইতো হেল্ল' ছাৰ, মুজাফৰ হয় ছাৰ, ছাৰ আপুনি হয় বেয়া ছাৰ নাপাব, মই মাজতে এষাৰ কথা কওঁ আপোনাক। আপুনি যে পাইলছৰ প্ৰব্লেম ভাল পালে, আপুনি আমাৰ ইয়াত যিসকল আছে প্ৰত্যেককে আপুনি শুনাই দিয়ক। আপুনি পাইলছৰ যে এই টুথপেষ্ট স্পালিনাৰ পৰাই আপুনি ভাল পালে না? হয়।
আৰুতো নিউট্ৰিচিটিকেল মিক্সটো আপুনি ব্যৱহাৰ কৰা নাই? কৰিছোঁ, পাছত কৰিছোঁ মই। অঁ, আপুনি কেনেকৈ ইউজ কৰিছিলে সেই বিষয়ে অলপ জনাই দিব নেকি? হয়, নিশ্চয়। মই প্ৰথমত 100% পিউৰ স্প্ৰুলিনাৰ দুটাকৈ খাইছিলোঁ, ৰাতিপুৱা এটা আৰু গধূলি এটা, কাৰণ তেতিয়া মোৰ বেছি আছিল আৰু মোৰ প্ৰেছাৰো যিহেতু বৰ্তমানো ল' হয়। 100% পিউৰ স্প্ৰুলিনাৰ মই দুটাকৈ খাইছিলোঁ, ৰাতিপুৱা এটা আৰু গধূলি এটা। আৰু মই টুথপেষ্টটো মই গৰম পানীৰ সৈতে মই দুবাৰেই খাইছোঁ, ৰাতি শোৱাৰ সময়ত আৰু ৰাতিপুৱা খালী পেটত। টুথপেষ্ট মই বেছিয়ে খাইছোঁ, মই কমকৈ খোৱা নাই। মোক কেচন মেমে দুটা বুট মাহৰ সমান খাব দিছিলে, কিন্তু মই পুৰা আঙুলিত যে হেৰি আছে, আহ, 4টা দাগ আছে, তাৰে এক দাগৰ সমান ডাঙৰ টুথপেষ্টৰ পৰা ফুল এক দাগৰ সমান মই খাইছোঁ। মানে 4টা বুট মাহৰ সমানকে মই ডেইলি দুবাৰকে খাইছোঁ। আৰু এনেকে আৰু টুথপেষ্টটো আপুনি কেনেকৈ ব্যৱহাৰ কৰিছিলে? টুথপেষ্টটো আপুনি হয় মই খাইছিলে, তাৰপিছত কেনেকৈ লগাইছিলে? ইউজ কৰাটো মই কৈ আছোঁ। মই ইউজ কৰাটো মই দিনত দুবাৰো ইউজ কৰিছোঁ। বেছিভাগে মই দুবাৰ ইউজ কৰিছোঁ, 3বাৰ ইউজ কৰিব মই সময় পোৱা নাই, কাৰণ যিহেতু মই এটা ড্ৰাইভাৰ হয়, মই গাড়ী চলাই থাকোঁ, দিনটো গাড়ী চলাওঁ। এতিয়ালৈকে মই গাড়ী চলাওঁ। ত' মই দুবাৰেই ইউজ কৰিছোঁ। ৰাতিপুৱা পায়খানাত গৈ কিনে মই পায়খানা কৰি উঠি এতিয়াও মই গৰম পানী ইউজ কৰোঁ। আগতে কাৰণ এইটো মোৰ অভ্যাস হৈ গৈছে এতিয়া, ঠাণ্ডা পানী মই ইউজ কৰা নাই আজিলৈকে। মই আগৰ পৰাই গৰম পানী যিহেতু ইউজ কৰোঁ, এতিয়ালৈকে মই গৰম পানী ইউজ কৰোঁ। আৰু গৰম পানী ইউজ কৰা মোৰ সুবিধাটো এইটোৱেই যে, মোৰ গাড়ীৰ ডাঙৰ ডাঙৰ বাল্টিংবিলাক গিয়াৰ অইলৰ হাইড্ৰলিকৰ বাল্টিংবিলাক থাকে, আৰু এই আপোনাৰ কি বুলি কয়, এইটো হিটাৰ, ৱাটাৰপ্ৰুফ হিটাৰ মোৰ ঘৰত সদায় থাকে। গৰম হওক ঠাণ্ডা হওক, সদায় তাৰমানে ফিল্টাৰত লাগি থাকে। ত' তাতে গৰম পানী থাকে, ইয়াৰ কাৰণে মোৰ গৰম পানী ইউজ কৰাত মোৰ সহজ হৈছে। মই গৰম পানী ইউজ কৰিছোঁ। আৰু লগোৱা মই 2 টাইম লগাইছোঁ, ৰাতিপুৱা এবাৰ লগাইছোঁ, আৰু পানী পৰিষ্কাৰকে ধুই পেলাই, তাৰপিছত মই হাত মোজা, হেণ্ড গ্লভছ লগাই পেলাই মই আঙুলিত লৈ পেলাই পুৰা ভিতৰলৈকে ভৰাই দিছোঁ। পুৰা এক আঙুলিলৈকে মই ভৰাই দিছোঁ। আৰু বেছি বেছিকে মই লগাইছোঁ। তেনেকে মই দুবাৰ লগাইছোঁ। আৰু মই 100% পিউৰ স্প্ৰুলিনাৰ প্ৰথমত মই দুবাৰ খাইছোঁ। এতিয়া বৰ্তমান এটা এটা খাওঁ, কিন্তু মই এতিয়াও খাই আছোঁ। কাৰণ 100% পিউৰ স্প্ৰুলিনাৰ মই এইটো কাৰণতে খাওঁ যে, মই ৰাতিপুৱা যদি গাড়ী লৈ গ'লে মই যদি আকৌ খাব নাপাওঁ, এই 100% পিউৰ স্প্ৰুলিনাৰটো খালে ভাতৰ ভোকটো যদিও লাগে, কিন্তু আপোনাৰ বল তাকতটো কমি নাহে। আৰু মানুহৰ মুখৰ চেহেৰাটো তাৰমানে, এজন মানুহ যদি নাখাৱাকে দিনটো থাকে, তেনেহ'লে মুখৰ চেহেৰাটো মলিন হৈ যায়, ক'লা হৈ যায় বা সৰু হৈ যায়। কিন্তু 100% পিউৰ স্প্ৰুলিনাৰ যদি আপুনি ৰেগুলাৰ ইউজ কৰে, তেতিয়াও আপোনাৰ সেই ভোকৰ ভাৱটো আপোনাৰ পেটতো নাহে, তাৰপিছত আপোনাৰ মুখতো কোনো চেহেৰা দেখে, চাই পেলাই গম নাপায় যে আপোনাৰ ভোক ভাৱ আছে। কিন্তু ভোক লাগে, ভাত খাব ইচ্ছা যায়। মই যিহেতু অ' ছাৰ, মই এই বিষয়ে ধুনীয়া হয় ধুনীয়া আছে ছাৰ। লগে লগে আপুনি চাওক, আপুনি নিজেতো আৰোগ্য হ'ল। ইমান দুবাৰ অপাৰেশ্যন কৰিলে, তৃতীয়বাৰ অপাৰেশ্যন কৰিব যায়। আপুনি অপাৰেশ্যন নকৰি, আমাৰ এটমিৰ প্ৰডাক্ট ইউজ কৰি, আপুনি আজি ধৰক 3 বছৰে ক'ব লাগিব, 2 বছৰ হৈ গ'ল, আপুনি সেই প্ৰব্লেম পোৱা নাই। আকৌ আপুনি অন্য মানুহবিলাকক চাজেষ্ট কৰি বা অন্য কিবা, অকল মানে পাইলছে নহয়, অন্য কিবা কিবি সমস্যাতো আপুনি প্ৰডাক্ট দিছে, বা আপুনি সফলো হৈছে, বা উপাৰ্জনো পাইছে। কেনেকে উপাৰ্জন পাইছে, কাক কেনেকে চাজেষ্ট, দুআষাৰ ক'লে আৰু ভাল লাগিব আমাৰ। হয়, যিহেতু আমাৰ ভোগালী তেখেতক সময় দিব লাগিব, তাৰ কাৰণে মই লাম্বা কৰিব খোজা নাই, হয়। চৰ্টকাটতে মই অলপ কৈ দিছোঁ। মই চবতকৈ ডাঙৰ এজন পেচেণ্টক মেমে গম পায়, এটা তাৰমানে সৰু বাচ্ছা চলি আছিল, 9 বছৰৰ চলি আছিল। তেখেতে মানে সদায় তাৰমানে টোপনিত দাঁত কিৰমিৰাই থাকে। তাৰপিছত জাপ মাৰি উঠে, তাৰপিছত আপোনাৰ মাতটো ক্লিয়াৰ নহয় তাৰমানে। মাত দিয়ে, কিন্তু মাতটো ক্লিয়াৰ নহয়। আৰু আপোনাৰ মতলবি কাম কৰে তাৰমানে, পাগলৰ দৰে মতলবি কাম কৰে। ত' সেই মানুহজনক মই
লাগাতাৰ 2টা হিমহিম দিছো আৰু সেই মানুহজন ভাল পাইছে। তেখেতক মই কৈছিলো যে আপোনাক ID বনাই দিওঁ, আপুনি নিজে কৰক। বোলে নাই, মোক ID বনাব নালাগে, কাৰণ মোৰ ঘৰৰে মানুহ হয়, জোৱাই, ভতিজা জোৱাই আছিল। তো নাতিয়েক হয়, নাতিয়েকজনৰ এনেকুৱা আছিল। তো প্ৰথমত মই নাতিয়েকজনক হিমহিম দি পেলাই মই টেষ্ট কৰিছো। তাৰপিছত মই বুকুত বল বান্ধি লৈছো যে হয়, হিমহিমৰ কাম আছে, হিমহিমে কাম কৰে। তাৰপিছত মই ইতিমধ্যে এজন পেৰালাইচিছ ৰোগী পালো। সেই পেৰালাইচিছ ৰোগীজনকো মই এই হিমহিম, প্ৰমেগ্ৰেনেট মিক্স ফ্ৰুট জেলি, নিউট্ৰিচিটিকেল মিক্স, মিল্ক ক্ৰিষ্টেল, এনেকে কেইবাটাও প্ৰডাক্ট দিছো। তো সেই মানুহজনক মই 23,000 টকাৰ প্ৰডাক্ট মই দুবাৰ দিছো। তেখেতে একেবাৰে বিছনাত পৰি আছিল। তো সেই বিছনাত পৰা মানুহজনে বৰ্তমান যিহেতু খেতিয়ক মানুহ, বৰ্তমান একদম সুন্দৰ পথাৰৰ কাম কৰি আছে, খেতি বাতিৰ কাম কৰি আছে, খাই আছে, খুব ভাল হৈছে। কেতিয়াবা কেতিয়াবা মাজে মাজে ফোন মাৰে। তেখেতৰ তাতে তাৰমানে এতিয়া সেইটো চাইডে তাৰমানে এই জাগাখিনিৰ নাম হ'ল চাপাতল, পাগলাপাৰ বুলি কয়। তো সেইটো চাইডৰ বহুত কাষ্টমাৰ, এতিয়া পাইলছৰ কাষ্টমাৰ বহুত পাই আছো মই এই তেখেতৰ জৰিয়তে। তেনেকে তেখেতেও খুব ভাল পাইছে। এজন থাইৰয়ডৰ বেমাৰীক দিছিলো। তেখেতক দিছিলো মই মিল্ক ক্ৰিষ্টেল, Omega-3, তাৰপিছত নিউট্ৰিচিটিকেল মিক্স আৰু 100% পিয়ৰ স্পলিনাৰ। তো তেখেতৰ থাইৰয়ডো ভাল পাইছে। আৰু এজন পেচেণ্টক, তিৰোতা মানুহ এজনক দিছিলো, নাৰ্ভৰ প্ৰব্লেম আছিল। তেখেতক অকল 100% পিয়ৰ স্পলিনাৰ আৰু Omega-3 এই দুটাই দিছিলো। এই দুটা খাই তেখেতে ভাল পাইছে। এনেকুৱা আৰু বহুত বেমাৰী আছে। এজনৰ তাৰমানে কলিজা ফুটা হৈছিল, তেখেতকো মই নিউট্ৰিচিটিকেল মিক্স, 100% পিয়ৰ স্পলিনাৰ, তাৰপিছত প্ৰমেগ্ৰেনেট মিক্স ফ্ৰুট জেলি, মিল্ক ক্ৰিষ্টেল আৰু হিমহিম এনেকে দিছিলো। তেখেতেও ভাল পাইছে। তো এইবিলাক ক'বলৈ গ'লে বহুত লম্বা হৈ যাব। আৰু এই প্ৰডাক্ট মই আনক দি পেলাই মই ৰেংক বঢ়াইছো। আজি মোৰ আইডিত প্ৰায় 6 লাখ PV আছে, 2,000 কম 6 লাখ PV আছে, 5,98,000 হৈ আছে। তো আৰু ৰেংক আপোনাৰ কি বুলি কয়, আপোনাৰ টিম বঢ়াটো আজি মোৰ ডাউনৰ যিবিলাক লিডাৰ আছে, তেখেতসকলে ফাৰ্মাচিষ্ট হয়, ডক্তৰ হয়, মোৰ ডাউনৰ মানুহবিলাকে। আজি মইনুল হক ছাৰ আছে, ৰফিক সিকদাৰ ছাৰ আছে, তেনেকুৱা আৰু বহুত আছে। ইফালে CRPF আমজাদ আলী ছাৰ আছে, তেখেতৰ ডাউনতো বহুত আছে। তো সকলো তাৰমানে ভাল, মই গ্ৰেট এক্টিভ লিডাৰ পাইছো। আৰু এই লিডাৰৰ জৰিয়তে মই ইনকাম পাবলৈ সক্ষম হৈছো। হয়, মই লিডাৰসকলকো চেলুট জনাব লাগিব। মই লিডাৰসকলকো ধন্যবাদ জনাব লাগিব। কাৰণ যিহেতু মোৰ লেখা পঢ়া নাই, মোক PDF পঢ়িব দিলে মই বানান কৰি পঢ়িছিলো। তো কেশন মেমে মোক PDF পঢ়া শিকালে। মই কেশন মেমক 1000 বাৰ চালাম জনাও। মোৰ জিন্দগীত মই লেখা পঢ়া নাছিল, এতিয়া মই এটা দুটা ইংলিছো পঢ়িব পৰা হৈছো। মই এইখিনি কৈয়ে মোৰ বক্তব্য সামৰণি মাৰিছো। ৱেলকাম মেম, কেশন মেম, থেংক ইউ। মোৰ মাইক্ৰফোনটো আপোনালৈ হেণ্ড অভাৰ কৰিছো। কেশন মেম। হয় হয়, ৱেলকাম ছাৰ, থেংক ইউ। থেংক ইউ মেম। হয় হয়, থেংক ইউ। ডক্টৰ বিনোদ বুগালিয়া ছাৰ ওলাই গৈছে, নিশ্চয় আকৌ আহিব। কিবা ফোন বা কিবা আহিব পাৰে, ব্যস্ত হৈ গৈছে। ছাৰক মই 8টা বজাত টাইমটো দিছিলো, ছাৰে এডভান্স আহিলে। আৰু হয়, ছাৰে যিকোনো মুহূৰ্তত আহিব পাৰে। ছাৰক শুনাৰ পিছত আমাৰ মিঠু দাস ছাৰ আছে, চ' ছাৰক আমি মাতিম। মিঠু দাস ছাৰ, আপুনি অকণমান সময় অপেক্ষা কৰিব, কাৰণ ডক্টৰ বুগালে ছাৰ আহিলে আকৌ মাজত ধৰি আপোনাক আকৌ ষ্টপ কৰিলেও বেয়া লাগিব। ঠিক আছে। থেংক ইউ। হয়।
এতিয়া ইয়াতে আমি ৰবিবাৰ মিটিঙৰ বাবে আমি সকলোৱে আগ্ৰহী হৈ থাকো, বাট চাই থাকো, যাতে আমাৰ সকলো লিডাৰ্ছে ইয়াৰ পৰা মটিভেশ্যন ল'ব পাৰে আৰু শিকিব পাৰে। গতিকে আমি সকলোৱে নিজেও শিকিব লাগে আৰু টিমকো শিকাই যাব লাগে, সকলোকে আমি আগবঢ়াই নিব লাগে, এইটোৱে আমাৰ সদায় চেষ্টা হ'ব লাগিব। চ' সকলোৰে গ্ৰুপৰ টেষ্টিমনি বিলাক আমি পাই আছো, খুবেই ভাল লাগিছে টেষ্টিমনি বিলাক পাই, আৰু নিশ্চয় অনাগত দিনত আকৌ আমি টেষ্টিমনি বিলাক নিশ্চয় পাম আমাৰ লিডাৰ্ছৰ, কাৰণ এটমিক প্ৰডাক্টছ ব্যৱহাৰ কৰি কেনেকুৱা ধৰণৰ ৰিজাল্ট পাইছো, ইয়াৰ ওপৰতে আমাৰ কামটো আগবাঢ়িব বা আমি সাহস কৰিব পাৰিম। এজন পাইলছৰ পেচেণ্ট বা গেষ্ট্ৰিকৰ পেচেণ্ট বা যিকোনো মাৰাত্মক ৰোগত ভুগি থকা পেচেণ্টক আমি যদি প্ৰডাক্ট এটা দিব লগা হয়, আমাক বহুত সাহস লাগিব আৰু বিশ্বাস এটা লাগিব। তেওঁলোককো আমি আমাৰ ওপৰত বিশ্বাস যাতে কৰিব পাৰে, তেনেকুৱা আমি আমাৰ ৰিজাল্ট বিলাক দেখুৱাব পাৰিব লাগিব। তেতিয়াহে এজন কাষ্টমাৰক আমি ৰোগৰ পৰা উপশম পাবলৈ সহায় কৰিব পাৰিম। যিহেতু প্ৰথমে আমি ইউজ কৰিছো, ইউজ এণ্ড শ্বেয়াৰ, আমি ইউজ কৰিছো, ইউজ কৰাৰ পিছত আমি যিটো ৰিজাল্ট নিজে পাওঁ, তেতিয়াহে আমি আনক দিওঁ। ত' আমাৰ কালচাৰটোৱে হৈছে ইউজ এণ্ড শ্বেয়াৰ। আমি ইউজ এণ্ড শ্বেয়াৰ কৰি যিমান আমি শ্বেয়াৰ কৰিব পাৰিম, সিমানেই আমি মানুহক সজাগ কৰিব পাৰিম, আৰু সকলোৱে যেতিয়া ব্যৱহাৰ কৰিব আৰু ইয়াৰ পৰা এটা সুন্দৰ ৰিজাল্ট পাব আৰু আগবাঢ়িব পাৰিব। হয়, চৰি এতিয়া বিনোদ বগালীয়া ছাৰ ওলাই গৈছে, গতিকে এতিয়া ছাৰক মই মেছেজ কৰি আছো, ছাৰে চোৱা নাই, ছাৰে নিশ্চয় ব্যস্ত হৈ গ'ল। আজি জেচিটাৰ ছাৰো অহা নাই, ছাৰো চাগে ব্যস্ত হৈ আছে। তেওঁলোক এতিয়া আপলাইন হৈছে, তেওঁলোকৰ সময়বিলাক আমি খুজিব লাগিব, তেওঁলোকৰ পৰা আমি সময়বিলাক ল'ব লাগিব, তেতিয়াহে আমি তেওঁলোকৰ পৰা শিকিব পাৰিম। গতিকে আপলাইনক লগ পোৱাটো খুবেই মানে জটিল হৈ গৈছে। এতিয়া ধৰক এদিন আপোনালোকেও যেতিয়া বহুত আপলাইন হৈ যাব, বহুত ডাঙৰ টিম হৈ যাব, তেতিয়া বহুত কেইটা টিম চলাব লগা হয়, আৰু তেতিয়া কোনোবা এটা চাইডত টাইম দিবলৈ আপোনাৰ অভাৱ হ'ব পাৰে, সময়ৰ অভাৱ হ'ব পাৰে, ব্যস্ত হ'ব পাৰে। ত' এইটো কাৰণে আমি কাকো দোষাৰোপ কৰিব নালাগে। গতিকে আমি নিজে আগুৱাই যাবলৈ চেষ্টা কৰিব লাগিব, আৰু যেতিয়াই আপলাইনে আমাক সময় দিয়ে, সেই সময়টো আমি বুজি পাব লাগিব, তাৰ মূল্যটো আমি বুজিব লাগিব। ত' আপলাইনৰ সময়টো পোৱাৰ লগে লগে আমি সেইটো এটা বেনিফিটটো আমি ল'ব লাগিব। গতিকে ছাৰে আকৌ গুচি গৈছে, সময়টো চাগে নাপাম আজি আমি। চ' ঠিক আছে, এতিয়া মই অকমান দেৰি আৰু ৰখি দিছো, 8টা বজালৈকে, ছাৰে যিহেতু টাইম দিছিলে 8টা বজাত বুলি। মই মেছেজ এটা কৰি চাওঁ ছাৰক, ছাৰে আহিব পাৰে। চ' ছাৰে বিজি হৈ গৈছে, আই থিংক ছাৰে এতিয়া নাহিব। চ' ঠিক আছে, এতিয়া আমি মিটিংখন আৰম্ভ কৰোঁ। নেক্সট আমাৰ টপিক আছে, নেক্সট টপিকটো আমি আগবাঢ়ো, আৰু ছাৰে যদি আহে আমি মাজতে ছাৰক আকৌ ইনভাইট কৰিম। ত' তাৰপিছত আকৌ আমি কন্টিনিউ কৰিম, ঠিক আছে। হয়, ৱেলকাম মিথু দাস ছাৰ। আজি মিথু দাস ছাৰক দায়িত্ব দিয়া হৈছিলে, আৰু ছাৰে অকমান পলম হৈছে। নেক্সট টাইমৰ পৰা আমাৰ যিমান লিডাৰ্ছ আছে সকলোকে সময়মতে আহিবলৈ অনুৰোধ জনাম, যাতে আমাৰ মিটিংবিলাক সুচাৰুৰূপে সময়মতে চলি যায় আৰু। চ' থেংক ইউ। হয়, ৱেলকাম মিথু দাস ছাৰ, আপোনাক ৱেলকাম জনাইছো। আপোনাৰ আজিৰ টেষ্টিমনিৰ ভাগ বতৰা কৰিব বুলি অনুৰোধ জনালো আমাৰ মাজত। ৱেলকাম ছাৰ। Thank you, madam. Thank you. Please continue.
মই আপোনাৰ 2024 27/12 এই এখন কোম্পানী জইন কৰিছিলোঁ। মই মানে বহুত দিনৰ পৰা বিচাৰিছিলোঁ কিবা এটা ৰাস্তা এনেকৈ অনলাইন হওক যোনটো মোৰ কণ্টিনিউ ইনকাম আছে তাৰ পৰা যাতে মই এক্সট্ৰাকে ইনকাম কৰিব পাৰোঁ। এতিয়া প্ৰতিভা মেডামৰ এটা মই পোষ্ট পালোঁ ফেচবুকত। তাৰপিছত তাত মেছেজ দিয়াৰ পিছত তেওঁ মোক ৰিপ্লাই কৰিলে। তাৰপিছত মোক ক'লে যে আপুনি পান কাৰ্ড আধাৰ কাৰ্ড এতিয়া দিয়ক। এতিয়া দিলোঁ, দিয়া মোক ক'লে সেইদিনা মিটিং চলি আছিলে। লাষ্টত নীলাক্ষী দেৱী মেডামক মোৰ লগত লগ লগালে আৰু তেওঁ মোক বহুত ধুনীয়াকৈ বুজাই দিলে। তাৰপিছত মই লগে লগে জইন কৰিলোঁ। জইন কৰি তুমি আপোনাৰ জইনিং তাৰপিছত আপোনাৰ মিটিঙৰ লিংক বনোৱা এইবিলাক বহুত সোনকালে শিকিলোঁ। আৰু প্লাছ পাৰ্চেজো মই বহুত সোনকালে শিকিলোঁ। পাৰ্চেজ প্ৰথম মই পাৰ্চেজ কৰিলোঁ প্ৰপলিছ। প্ৰপলিছটো মই 2024 পৰা কণ্টিনিউ আজিলৈকে মই ইউজ কৰি আছোঁ। মই এতিয়া 82 ওচৰত মোৰ দোকান, ধূলি বালিৰ পৰা স্কিনৰ কিবা প্ৰব্লেম হয়, প্ৰপলিছটো লগোৱাৰ লগে লগে যাদুৰ নিচিনা কাম কৰে। মাজত কি হ'ল, মোৰ দুটা নখ মৰি গৈছিল। মই বহুত কষ্ট পাই আছিলোঁ। মই ভাবিলোঁ অপাৰেশ্যন কৰাম। অপাৰেশ্যন কৰাবলৈ মই গোটেই দিনটো লাগি যাব, তো সময় নাই হোৱা, মই যাবলৈ নহ'ল। তাৰপিছত প্ৰপলিছ মই কণ্টিনিউ ইউজ কৰাৰ পিছত মই সেই দুটা নখ একদম আকৌ নতুনকৈ উঠিলোঁ। আৰু মই প্ৰপলিছক ইমানেই ফেক কৰোঁ, কণ্টিনিউ এদিনো বাদ নিদিওঁ। কিবা কাৰণে যদি অৰ্ডাৰ দিব মানে কেতিয়াবা পইচা নাথাকে অৰ্ডাৰ দিবলৈ, মই যেনে তেনে মেনেজ কৰিব তাৰ প্ৰপলিছটো অৰ্ডাৰ দিওঁ। তাৰপিছত মই স্পাইৰুলিনা খালোঁ, তাৰপিছত আপুনি শিলাজিৎ খালোঁ। এতিয়া মই কণ্টিনিউ কৰি আছোঁ আপোনাৰ মিল্ক প্ৰেছাৰ। তাৰপিছত আৰু এটা বস্তু হ'ল, যেতিয়া মই প্ৰথম জইন কৰি প্ৰডাক্টকেইটাৰ কথা মই শুনিলোঁ মিটিঙত, তো মই লোকক কওঁ মোৰ কনফিডেঞ্চ নাই। লোকক কওঁ যে হেমহিন খুব ভাল প্ৰডাক্ট, আপুনি খাই চাব পাৰে, ল'ব নেকি? না কৰিছে, না কৰাৰ লগে লগে মই ষ্টক হৈ যাম। তাৰপিছত মই কণ্টিনিউ যেতিয়া মিটিং এটেণ্ড কৰিলোঁ, ইয়াৰ পিছত মোৰ সাহসটো বাঢ়িলে। মই য'ত কাম কৰোঁ তাৰ মাজতে কেঞ্চাৰ হৈ আছিলে, হেমহিন চাজেষ্ট কৰি নাখালে। তাৰপিছত এতিয়া মই 1.5 বছৰ পাছত যেতিয়া আকৌ ক'লো, তেতিয়া ক'লে ঠিক আছে মোক কেইটামান প্ৰডাক্ট আনি দিব। আকৌ কওঁতে মোৰ মিটিং এটেণ্ড কৰি যোনটো কনফিডেঞ্চ আহিছে, সেই কনফিডেঞ্চ তেওঁ ক'লে আনি দিবা। তেতিয়া মই তেওঁক আলাস্কা ওমেগা 3, মিল্ক ফেচেল, স্পাইৰুলিনা এইকেইটা মই গোটেইকেইটা আনি দিম। অনাৰ পিছত তেওঁ আকৌ নেক্সট যোনটো শেষ হৈছে সেইটো অৰ্ডাৰ দিছে। তো মই এই কোম্পানীত অহাৰ মোৰ মেইন আছিলে, মই মানে পইচা খৰচ কৰি খুব ভাল পাওঁ। তাৰপিছত যদি আজি 50,000 কোনোবাই কিবা কাৰণ মই পাওঁ, কালি মই শেষ কৰি দিম। তো মই দেখিলোঁ কি ৰাস্তা আছে যে মই প্ৰাইভেট কাম কৰা বাদ দি বেলেগ কাম কৰিলে মই ভাল ইনকাম কৰিব পাৰিম। এতিয়া মই এটমি লাহে লাহে বুজি এটা বস্তু গম পালোঁ যে এটমি মোৰ একমাত্ৰ ৰাস্তা যোনটো মোৰ চব সপোন ফুলফিল কৰিব পাৰিব। কাৰণ এইটোতকে য'ত ইনভেষ্টমেণ্ট নাই, য'ত মই মানুহৰ উপকাৰ কৰি যদি মোৰ ভাল হয়, ইয়াতকে ডাঙৰ কথা আৰু কি আছে। সেইকাৰণে মই এটমিত আপোনাৰ কণ্টিনিউ মিটিং এটেণ্ড কৰোঁ, কণ্টিনিউ প্ৰডাক্ট কিবা না কিবা মই ইউজ কৰি থাকোঁ। তাৰপিছত যাকে পাওঁ সিহঁতক চবক কওঁ, এদিন না এদিনটো কোনোবাই ল'বই। তাৰপিছত মিটিং এটেণ্ড কৰি এটা বস্তু নলেজ খুব বাঢ়ে। তাৰপিছত আপোনাৰ এতিয়া মোৰ এটা লাভ ভাল, মই আজি 6 মাহ হ'ল। আগত মই একচুৱেলি স্কুল পঢ়া অৱস্থাতে মই ফাৰ্মাচীত কাম কৰিছিলোঁ। 89ৰ পৰা মই ফাৰ্মাচীত কাম কৰি 2017 ফাৰ্মাচীত কাম কৰিলোঁ। তাৰপিছত কিবা কাৰণত মোৰ 2017 সেই ফাৰ্মাচীটো বন্ধ হ'ল। এই মালিকে বেলেগ এটা দোকান খুলিলে, মই তাত জইন কৰিলোঁ 8-9 বছৰ। এতিয়া তেওঁ আকৌ এটা ফাৰ্মাচী খুলিছে। সেই ফাৰ্মাচীত অহাৰ পিছত মই গম পালোঁ যে ইয়াত চুগাৰ পেচেণ্ট খুব কষ্ট পাই আছে। কোনোবা চুগাৰ পেচেণ্টৰ যদি ভৰিত কিবা এটা ঘাঁ হৈছে, যদি নহকাই দেখিলে খুব বেয়া লাগে। যেতিয়া মই সৰু জেগাত থাকোঁ, চব মানুহ চিনাকি, এজন মানুহ দেখিলে এনেকে তেওঁৰ ভৰিত ঘাঁ হৈ আছে, তেতিয়া মই তেওঁক মই দৰৱ দিয়া নাছিলোঁ, মোৰ লগত বেলেগ ষ্টাফ আছিলে, তেওঁৰ দৰৱ দি আছিলে। কিন্তু মই চাই আছিলোঁ যে তেওঁ এইটো দৰৱ দিছে। ইয়াৰ পিছত মই ইমান তেওঁক এটমিক প্ৰডাক্ট জনাবলৈ মই ইমান উৎসাহিত হ'লো। তই ঘৰ চিনি নাপাওঁ, খবৰ কৰি মই তোৰ ঘৰলৈ গুচি গ'লো। গৈ তোক মই কৈ আহিলোঁ যে আপুনি এমাউণ্টটো ইউজ কৰক, কেনেকৈ ইউজ কৰিব লাগে, কি কৰিব লাগে আপুনি নিজে আনিব, কেনেকৈ আনিব মই চব কৈ দিম। আপুনি খালি অলপ দাম পৰিব, কিন্তু আপুনি আনিলে আপোনাৰ ডায়েবেটিছৰ প্ৰব্লেম চল্ভ হৈ যাব। তেওঁ ক'লে এতিয়া মোৰ অকণমান টকাৰ প্ৰব্লেম আছে,
তো কণ্টিনিউ মোৰ দোকানত আহে, এতিয়া নিজেই আহি ক'লে যে ৰবা মই তোমাৰ কথা চিন্তা কৰিছোঁ, মই কেইদিন পাছত তোমাৰ প্ৰডাক্ট বনাম। তাৰপিছত কওঁতে আৰু এজনে শুনিলে, মোক ক'লে যে চুগাৰৰ কি দৰৱ আছে, এতিয়া মোৰ ওচৰত লিষ্ট আছে কোনটো বেমাৰ কি দিব লাগে, সেই লিষ্ট মতে মই চব ক'লো সেইকেইটা আনিব লাগিব। মোক ক'লে যে মই কেইদিনমান মই এইকেইটা তোৰ পৰা অনলাইন তুমি প্ৰডাক্ট তুমি জইন কৰি এটা কমিউনিটি যাইছে, মই বহুত লোকক উপকাৰ কৰিব পাৰিম আৰু লোকক উপকাৰ কৰোঁতে গৈ মোৰো উপকাৰ হ'ব। সেইকাৰণে মই ডেইলি মই এটা প্ৰডাক্ট ইউজ প্ৰডাক্ট মই ডেইলি পঢ়ি থাকোঁ, কোনটো কি প্ৰডাক্ট কাম কৰে, ইউটিউব চেনেল মই চাই থাকোঁ, মিটিং মই এটেণ্ড কৰি থাকোঁ, তাৰপিছত প্ৰডাক্ট মই মাজে মাজে লৈ থাকোঁ। একদিনৰ বাদ নাই যে এটা কোনো না কোনো আইটেম প্ৰডাক্ট মই ইউজ কৰা নাই। তাৰপিছত আপোনাৰ মিটিং এটেণ্ড কৰি মই শিকি আছোঁ, যেনেকে আপোনাৰ এটা যিকোনো আইটেম ওপৰত 3 মাহ কোৰ্চ সেইটো মই জনা নাছিলোঁ, মিটিং আহি গম পালোঁ। তো আৰু মোৰ নিচিনা মানুহক যদি মোৰ সপোন ফুলফিল কৰিব লাগে, মই দেখিছোঁ এটমে মোৰ একমাত্ৰ ৰাস্তা, ইয়াৰ বাহিৰে মোৰ আৰু বেলেগ ৰাস্তা নাই। কাৰণ আমি এটা সময়ত আমাৰ দেউতাৰ চাকৰি আছিলে, খুব ভাল অৱস্থা আছিলে, ইয়াৰ পিছত দেউতাৰ ঢুকা অৱস্থা আমাৰ অৱস্থা ভাল নহয়। তো এই অৱস্থা ভাল কৰিব গৈ মই মোৰ মা, ভণ্টি, ভাইটি চবক যদি মই সিহঁতৰ ইচ্ছামতে সুখ দিব বিচাৰিছোঁ, মানে এটমি বাদ দিয়ে আৰু কোনো মই ৰাস্তা দেখা নাই। সেইকাৰণে এটমি মই কণ্টিনিউ কৰি আছোঁ, চবক মই কৈও আছোঁ, ডেইলি মিটিংটো এটেণ্ড কৰোঁ আৰু চানডে মিটিঙৰ কাৰণে মই অপেক্ষা কৰি থাকোঁ। আৰু আপোনাৰ চানডে মিটিঙৰ পৰা মই বহুত ইনস্পায়াৰ হওঁ। মোৰ ডাউনলাইনৰ কেইজনমান হৈছে, সিহঁতকো ৰিলি বুজাই আছোঁ যে কোম্পানীটো খুব ভাল বুলি। আৰু যাৰ যি বেমাৰ ওলায়, যাৰ যি বেমাৰ থাকে সিহঁতক মই চবক কওঁ যে তুমি প্ৰডাক্ট তোমাকে ইউজ কৰ, ৰিজাল্টটো পাবি, 100% গেৰাণ্টি আছে আৰু মানি বেক পলিচিও আছে। তো কৈ গৈ আছোঁ, এজন দুজনকে লৈও আছে আৰু মিটিং এটেণ্ড কৰি যোনটো মোৰ কনফিডেন্স বাঢ়িছে, সেই কনফিডেন্সৰ পৰা মোৰ কভাৰেজ সাহসটো আগতকৈ বহুত বাঢ়িছে। আৰু মই এটমি ফেচবুকত যিমান এটমিৰ আপোনাৰ আছে পেজ আছে, মই চবক ফ'ল' কৰিছোঁ, যাৰ পৰা যি পাৰোঁ শিকি আছোঁ। আৰু শিকি মানে এতিয়া আজি চানোৱাৰ ছাৰে মোক কেইবাদিনৰ পৰা কৈ আছে যে আপুনি দেওবাৰে মিটিং স্পীচ দিব লাগিব। তো তেওঁ যে মোৰ ওপৰত ইমান বিশ্বাস কৰিছে, মই সেই জেগাটো পোৱাৰ কাৰণে তোমাক বাৰে ধন্যবাদ জনাইছোঁ। গুৱাহাটীৰ মিটিঙতো মই তেওঁক লগ পাইছিলোঁ, তেওঁ মোক সাৱটি ধৰিছে, হয়তো তেওঁ মোৰ পৰা বয়সত সৰু হ'ব পাৰে, কিন্তু সেই সাৱটি মাৰা ধৰাটো মই জীৱনত পাহৰি যাওঁ। আৰু এটা কথা, এইটো যাত্ৰাৰ কোনো কথা নাই, চানোৱাৰ ছাৰে কয় ইয়াত হ'ল চব আমি এটা টিমৰ মানুহ, এই মৰম চেনেহ আমি আৰু কত নাপাওঁ আমি বান্ধি। সেইকাৰণে মই গুৱাহাটীৰ মিটিঙো গ'লো, মই যাব পৰা কণ্ডিশ্যন নাছিলে, কিন্তু মই যেনে তেনে গ'লো, মিটিং এটেণ্ড কৰি চানোৱাৰ ছাৰে যোনটো ষ্টেজত উঠি তোৰ টেষ্টিমনি দিছিলে, সেইটো মই ৰেকৰ্ডিং কৰিলোঁ। ৰেকৰ্ডিং কৰাৰ লগে লগে পাছত মোক ফোন কৰি কৈছে আপুনি যোনটো ৰেকৰ্ডিং কৰিছিলে সেইটো মোক দিয়কচোন। তেওঁ ইমান চিনিয়ৰ হৈ মোৰ পৰা বিচাৰিছে, মোক খুব ভাল লাগিছে। এতিয়া মই জইনিং আগতে শিকি গ'লো। মোৰ আপলাইনে মোক যেতিয়া কয় যে আপুনি মোক এইটো আপোনাৰ ডকুমেণ্টছ আহিছে, আপুনি মোক জইন কৰাই দিয়ক, তেতিয়া মই যেতিয়া আপলাইনৰ কামটো মই কৰিব মোক খুব ভাল লাগে। মই এতিয়াও কাকো মানা কৰাটো কোনো কথাই নাই, এইটো খুব ফূৰ্তিৰ কথা যে মোক আপলাইনে কৈছে এই কামটো কৰিব লাগে। তো এটা কথা মই চবক কম যে তুমি এটা ৰাস্তা আমাৰ চব সপোন ফুলফিল হ'বলৈ, আৰু চবচে ডাঙৰ কথা বেলেগক উপকাৰ কৰিহে আমি নিজৰ উপকাৰ পাম। আৰু লাষ্টত মই এটা ধন্যবাদ জনাব লাগিব আমাৰ প্ৰতিভা মেডামক, যোনে মোক এই ফিল্ডত আনিছে, লাষ্টি দেৱী মেডামক, যোনে মোক প্ৰথম দিন ইনস্পায়াৰ কৰিছে এই মিটিঙত এই কোম্পানী ৰাখিবলৈ। আৰু চানোৱাৰ ছাৰে সদায় যোনটো স্পীচ দিয়ে তাৰ পৰা মই বহুত ইনস্পায়াৰ হৈছোঁ। আৰু মই মিটিং জইন কৰিব নোৱাৰোঁ, মিটিং নহয়, কোনো স্পীচ দিব নোৱাৰোঁ, কোনো দায়িত্ব ল'ব নোৱাৰোঁ, কাৰণ মই ডিউটিত থাকোঁ। অন ডিউটি মই হেডফোনত মিটিং শুনো আৰু নিজৰ কামকেইটা কৰি থাকোঁ। আৰু হয় হয়
হয় মিঠু দাস ছাৰ, আমাৰ ছাৰে আহিছে, আপোনাৰ আমি শেষত আৰু কথা পাতিম, আপুনি থাকিব, ঠিক আছে ছাৰ, থেংক ইউ। ঠিক আছে হয় হয়, Okay. তো ৱেলকাম, মষ্ট ৱেলকাম ডক্টৰ বিনোদ বুগালিয়া ছাৰজি। সকলোৱে ডক্টৰ গৌতম বুলি দেখিছে, আমাৰ মাজত ডক্টৰ বিনোদ বুগালিয়া ছাৰ আছে, আমাৰ সকলোৰে টপ লিডাৰ মেন্টৰ तरुण रोज मास्टर दिल्ली পৰা। प्लीज वेलकम सर जी, आपके 2 शब्द सुनने के लिए हम सभी वेटिंग पे हैं। और प्लीज वेरी सॉरी, पहले आप जब आए थे तो आपको हम नहीं बुला पाए, हमारा एक टॉपिक चल रहा था तो उसी बीच। थैंक यू सर, आने के लिए बहुत बहुत थैंक यू धन्यवाद सर कृष्णलता जी। मैम, थैंक यू थैंक मैम, यू थैंक थैंक यू। यू। जी आप जी, सभी थैंक यू सर। साथियों का भी धन्यवाद। और दरअसल क्या था कि मैं 4 दिन के टूर पे राजस्थान में था, और अभी थोड़ी देर पहले मैं पहुंचा घर पे, तो मैंने कहा चलो थोड़ा सा मैं फ्रेश हो लेता हूँ, वापिस फिर आपके मीटिंग में आ गया। आप डेली ये मीटिंग करते हो, वीकली करते हो, बहुत आवश्यक है, क्योंकि आपस में कनेक्ट रहना एक टीम का वो बहुत जरूरी होता है। और जब तक एकजुट होकर के एक टीम बन करके हम अगर काम नहीं करेंगे तो कोई भी सक्सेस नहीं होगा, कभी नहीं हो सकता सक्सेस। टीम के साथ सक्सेस हो सकते हैं, इसलिए हमारी टीम एकजुट होनी चाहिए और टीम को एक साथ काम करना चाहिए। अभी आपको पता है कि कुछ चीजें आपके समक्ष हैं, जैसे 500 न्यू ज्वाइनिंग टिल 31 अगस्त हम कर सकते हैं। अभी 4-5 लोगों ने कर दिया पिछले 2 महीने में, तो आप भी कर सकते हैं। और 500 न्यू ज्वाइनिंग अगर आप करते हैं तो आपको 37,000 रुपीज के प्रोडक्ट फ्री मिलते हैं। स्टेज पे आपको बुलाकर सम्मानित किया जाता है, जिसमें एक हेमोहिम होता है, एक एब्सोल्यूट होता है, एक इवनिंग केयर सेट होता है। तो इसके ऊपर फोकस करें। कंपनी ने ऐसा क्यों किया, क्यों दिया ये ऑफर? ताकि ज्वाइनिंग बढ़ सके। अगर आपकी टीम बड़ी नहीं होगी तो सक्सेस होना आसान नहीं होगा। आपकी टीम बड़ी नहीं होगी तो आपका इनकम बड़ा नहीं होगा। आपकी टीम बड़ी नहीं होगी तो साउथ कोरिया का टूर अचीव नहीं कर पाएंगे। इन सब चीजों को अचीव करने के लिए हमको टीम बड़ा बनाना पड़ेगा, और उसके लिए क्या करना पड़ेगा? फील्ड में जाना पड़ेगा। जब तक फील्ड में नहीं जाएंगे, कंसिस्टेंटली नहीं जाएंगे, बहुत मुश्किल है टीम का बड़ा होना। अगर हम फील्ड में नहीं जाएंगे तो टीम भी नहीं जाएगी, क्योंकि टीम लीडर को देखती है कि क्या लीडर फील्ड में निकल रहा है कि नहीं निकल रहा है। दूसरा, अभी 6th एनिवर्सरी की तैयारी चल रही है। एटमी इंडिया 6th एनिवर्सरी मनाने जा रही है। उसमें केवल 3 महीने का टाइम बचा है। इस 3 महीने के टाइम में आप ऐसी तैयारी करो कि आप एजेंट हैं तो स्पेशल एजेंट हो जाए, स्पेशल एजेंट हैं तो आप डीलर हो जाएं, सेमी सेल्स मास्टर हो जाएं, सेमी सेल्स हैं तो सेल्स हो जाएं, सेल्स हैं तो डायमंड बनने की तैयारी करें। और एनिवर्सरी में आप कुछ अचीवमेंट करके आए। अब इसे अपनी पूरी टीम को जो है ये कन्वे कर दो कि एनिवर्सरी में 3 महीना बचा है, आज से अपना टारगेट सेट कर लें। आज से आप अपना टारगेट सेट कर लेंगे तो जरूर कुछ ना कुछ अचीव कर लेंगे, है ना। बिना कुछ किए तो जय जयकार नहीं होती, और कोशिश करने वालों की कभी हार नहीं होती। कोशिश अगर करेंगे तो निसंदेह जीत आपकी पक्की है, और कोशिश नहीं करेंगे तो फिर हम और पीछे चले जाएंगे। हमको याद करना चाहिए कि हमने एटमी को जिस दिन ज्वाइन किया था तब हमारा माइंडसेट क्या था, तब हमारे विचार क्या थे, क्या समझ करके ज्वाइन किया था। और आज क्या वही विचार हैं, वही पॉजिटिविटी है? तब तो ठीक है। और विचार ढुलमुल हो रहे हैं, अगर संकल्प टूटता हुआ नजर आ रहा है तो इसमें किसी का दोष नहीं है, हम दोषी हैं। इसमें एटमी का, मैनेजमेंट का, उनका दोष नहीं है, हम दोषी। क्योंकि लीडर, जिस दिन एटमी का इंडिया में लॉन्चिंग नहीं हुआ था
उससे 3 साल पहले से हम एटमी को कर रहे थे। हमारे पास प्रोडक्ट नहीं थे, हमारे पास ऑफिस भी नहीं था, हमारे पास मैनेजमेंट भी नहीं था। तो जब ये तीनों चीज नहीं थी तो डिसीजन किसका था? मेरा डिसीजन था, आपका डिसीजन था। तो आप अपने डिसीजन के साथ न्याय करें। और न्याय कब हो? जब अचीवमेंट लेंगे, बड़ी टीम बनाएंगे, आगे बढ़ेंगे, तब न्याय करेंगे। क्योंकि उस टाइम पे यहां मैनेजमेंट नहीं था जब हमने एटमी को शुरू किया, प्रोडक्ट भी नहीं थे। तो क्यों शुरू किया था? क्योंकि हमको एटमी की प्रोफाइल पे और खुद पे विश्वास था। जब तक खुद के ऊपर विश्वास नहीं होता है तो दूसरे पे विश्वास करना आसान नहीं होता है। इसलिए सेल्फ कॉन्फिडेंस इज द पावर। आप खुद के ऊपर विश्वास करें, आपकी ताकत बढ़ेगी। और आपकी जब ताकत बढ़ेगी तो आपका अचीवमेंट आएगा। आज 6th ईयर चल रहा है अभी एटमी इंडिया का। लेकिन मेरे साथ ज्वाइन करने वाले बहुत से लोग चले गए, तो उनसे ज्यादा आ भी गए। कि आना और जाना तो लगा रहेगा, मुझे टिक के रहना है तो एक दिन जाने वाले भी वापस आ जाएंगे। क्योंकि हम उस जज्बे के साथ आगे बढ़ रहे हैं। बहुत जल्दी पूरे वर्ल्ड में एटमी नंबर 1 होगा और भारत में भी नंबर 1 होगा। आप चिंता ना करें, आप पूरे विश्वास के साथ लगे रहें, डटे रहें, प्रोडक्ट को यूज करें और यूज कराएं। इसी से आपको सक्सेस मिलने वाली है। अभी एक और खुशखबरी मैं आपको बताऊं, दिसंबर 2026 में हमारे कंपनी के चेयरमैन हनगिल पारक सर इंडिया आ रहे हैं। 2 दिन का उनका प्रोग्राम है। उनके अलावा और कुछ नहीं होगा, उन्हीं का प्रोग्राम रहेगा, उन्हीं को सुनेंगे हम। तो स्पेशली बेंगलोर में आ रहे हैं, इंडिया के अंदर बेंगलोर में 2 दिन का उनका प्रोग्राम है दिसंबर में। आप अभी से तैयारी कर लो, बहुत जल्दी नोटिफिकेशन आने वाला है, मेनू और डेट फिक्स होने वाली है। आप तैयारी रखिए, हनगिल पारक सर को जरूर सुनिए। वो बहुत कुछ बड़ी चीज लेकर के आ रहे हैं, क्योंकि स्पेशल आ रहे हैं। तो आप तैयारी करिए। आज से ही ये खुलासा मैंने कर दिया है कि हनगिल पारक सर स्पेशली आपसे मिलने आ रहे हैं। ये बड़ा मौका है। अभी आपके हमारे पास कितना टाइम है? सितंबर, अक्टूबर, नवंबर और अभी 15 दिन, ये 20 दिन ये। तो अभी 3.5 महीने से ज्यादा हमारे पास टाइम है। हम आज से ही तैयारी में जुटे। को बेंगलोर में है, वो जब 17 लोग शुरू में उनके साथ ज्वाइन किए, वो 17 के 17 लोग गरीब थे। हनगिल पारक सर भी गरीब थे, लेकिन उस परिस्थिति में भी उन 17 लोगों ने उन पे विश्वास किया और उन्होंने उन 17 लोगों पे विश्वास किया और खुद पे विश्वास किया। और आज देखिए एटमी पूरे वर्ल्ड में 7वें नंबर पे आ चुकी है। इसलिए दोस्तों, अपना विश्वास बहुत बड़ी ताकत होती है। आप अपने पे विश्वास करके देखिए, आपके अंदर बहुत बड़ी एनर्जी छुपी है। उस एनर्जी को बाहर यूज करिए, उस एनर्जी को फील्ड में लगाइए, बाहर निकलिए, बाहर जाइए। घर बैठे रहने से सक्सेस नहीं आएगी, किसी को भी नहीं आई, आपको हमको भी नहीं आएगी। बाहर निकलना पड़ेगा और लगातार निकलना पड़ेगा। ऐसा नहीं कि महीने में 2 दिन चले गए, 3 दिन नहीं, डेली निकलना पड़ेगा। तो 3 साल के अंदर आप वो अचीवमेंट ले लेंगे कि आपकी 3 पीढ़ी फाइनेंशियल फ्रीडम को पा जाएंगे। आपके पास टाइम ही टाइम होगा, फिर आप पूरी दुनिया घूमिए, लेकिन 3 साल कंसिस्टेंटली आप मेहनत करिए, फील्ड में निकलिए, प्रोडक्ट लेके निकलिए, नॉलेज लेकर के निकलिए। जीत आपकी पक्की होगी। थैंक यू सो मच।
फिर कभी मौका मिलेगा जरूर आऊंगा। आप सबसे मिलके मुझे भी एनर्जी मिलती है, क्योंकि आप मेरी टीम है, और आप टीम है तो मैं हूं, टीम नहीं तो कुछ नहीं। इसलिए आप सबका धन्यवाद। ऐसे ही आप मीटिंग करते रहिए, आगे बढ़ते रहिए। बहुत बहुत धन्यवाद। नमस्कार। धन्यवाद सर जी, बहुत बहुत धन्यवाद आपका समय देने के लिए, बहुत बहुत ধন্যবাদ। থেংক ইউ। হয়, এতিয়া ছাৰে হয়তো প্ৰশ্ন ল'ব নোৱাৰিব আজি, আমাৰ ছাৰহঁতে হেণ্ড ৰাইজ কৰিছে। मैं सर के बार होती चाहूँ, सर परमिशन दिए ने नीचे अभी। जी सर जी, आप आज और थोड़ा समय दे पाएंगे क्या? मेरे कुछ लीडर्स हैंड राइज कर रहे थे। जी 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 जी, मैं अभी 5 मिनट हूँ। ओके, थैंक यू। হয়, আমজাদ আলী স্যার, ওয়েলকাম। আপুনি হ্যান্ড রাইজ কৰিছে। हाँ मैम, খুব धन्यवाद। একদম শর্টলি ক'ব हाँ স্যার, हाँ স্যাৰৰ বেছি সময় নাই। हाँ जी, मैं হয়, 2 मिनट में मैं मेरा जो अपील है उसको मैं खत्म हो रहूंगा। हाँ, हमारा जो आज चीफ गेस्ट है उसको स्वागत करता हूँ एवं धन्यवाद करना चाहता हूँ। हाँ जी सर, हमारा जो मोस्ट इम्पोर्टेंट प्रोडक्ट्स जैसे एप्रोपोलिस टूथपेस्ट, अलगी ओमेगा 3, प्योर टी, ये सब या न्यूट्रिसिटिकल मिक्स हमारा जो शॉपिंग मॉल से सोल्ड आउट हो जाता है, एक दिन के लिए नहीं, 3 महीना 2 महीना, इससे हमारा बहुत दिक्कत पड़ रहा है सर। तो ये प्रॉब्लम सब सॉल्व हो सकता है आपका तरफ से, तो आसाम की तरफ से हम लोग आप लोग को रिक्वेस्ट करता हूँ तो ये प्रॉब्लम जल्दी से जल्द सॉल्व किया गया जाए। जी अमजद अली जी, बहुत बहुत धन्यवाद। और ये प्रोडक्ट जिसका नाम आपने लिया, टूथपेस्ट ओमेगा 3, ये आ चुका है, अभी लैब टेस्ट के लिए गया हुआ है। 15 अगस्त तक ये आपको अवेलेबल हो जाएंगे। आप बेफिक्र रहिए, आपको चिंता करने की आवश्यकता नहीं है। मैनेजमेंट उस काम में लगा है। प्रोडक्ट साउथ कोरिया से आ चुके हैं, लैब टेस्ट के लिए गए हैं। 15 अगस्त तक आपको ये मिल जाए, उस पे पोर्टल पे आपको शो करेंगे। ठीक है। सर प्योरिटी, सर प्योरिटी, ब्यूटी का प्रोडक्ट, प्योरिटी, प्योर एटमी प्योरिटी। हाँ हाँ, प्योरिटी भी है, प्योरिटी भी, ओके, थैंक यू। प्योरिटी भी आएगा। ओके, থেংক ইউ আমজাদ আলী ছাৰ। হয়, নেক্সট আৰু কোনোবা যদি কিবা প্ৰশ্ন কৰিব বিচাৰে খুব চমুকৈ ছাৰ লগত দুআষাৰ পাতিব পাৰিব। হয়, নিৰুপমা নাথ মেম, আপুনি লাষ্ট টাইম কিবা পাতিব লৈছিলে, সময়ৰ অভাৱ হোৱাৰ কাৰণে আমি ছাৰৰ লগত মেনেজ কৰিব নোৱাৰিলো। আপুনি আজি কিবা প্ৰশ্ন কৰিব বিচাৰেনে আৰু? হয়, নিৰুপমা নাথ মেম। হেল্ল', নিৰুপমা মেম, ৱেলকাম। হয়, নিৰুপমা মেম হয়তো ব্যস্ত আছে। सो ठीक है, थैंक यू ऑल लीडर्स। जी थैंक यू सर जी, आज के लिए इतना ही था। सो थैंक यू, इन फ्यूचर आपको फिर से हम थैंक यू सुनना मैम, चाहेंगे थैंक यू हमारी सो मीटिंग में। मच। आप सभी थैंक दोस्तों यू, का बहुत बहुत धन्यवाद। थैंक यू, बाय थैंक यू सर, बाय। थैंक यू, गुड नाइट सर, गुड नाइट, गुड नाइट मैम। थैंक यू। হয়, এতিয়া আমাৰ নেক্সট মিঠু দাস ছাৰক আকৌ মই ইনভাইট কৰিব বিচাৰো। সৰি আপোনাক মাজতে আমি ইণ্টাৰাপ্ট কৰিলো। আৰু না না দুআষাৰ ম্যাডাম, আপোনাৰ যিটো পাৰ্চনেল এক্সপিৰিয়েঞ্চ আমি শুনিব বিচাৰো। কণ্টিনিউ ছাৰ, প্লিজ ৱেলকাম, থেংক ইউ। হয় ম্যাডাম। তো মই মিটিঙত বিশাল স্যার থাকে চেন্নাই, তো কোন কোম্পানিত কাম কৰে। তো এটা মোটিভেশনাল স্পিচ দিছিলে, তোৰ পৰা মই বহুত ইন্সপায়াৰ হৈছো। তো একচুৱেলি ডিব্ৰুগড় হয়। তেওঁ ক'লে যে 50 গ্ৰাম টুথপেষ্টটো আমি লৈ চবক দিব লাগে, তেতিয়াৰ পৰাই তারপরে এটমিক কি কি বস্তু সেটা বুঝি পাবো। তো মই এতিয়া ফাৰ্মাচীত কাম কৰাৰ পৰা তো এজন আহিলে, তো ডায়েবেটিছৰ দৰৱ ল'লে। লোৱাৰ পিছত তেওঁ ক'লে যে মোৰ মিছেছৰ কৰ্কটত এটা স্কিন ডিজিজ হৈ আছে, বহুত দিন হ'ল ডক্টৰ দেখালো, ভাল হোৱা নাই। তো মই তো শুনিলো, মই অকণমান আঁতৰত আছিলো, বেলেগ ষ্টাফে তেওঁক দৰৱ দি আছে। তো মই মাতিলো, মই ক'লো আপুনি এটা কাম কৰক, এই 50 গ্ৰাম টুথপেষ্ট মোৰ ওচৰত আছে। মই বিশ্বাসৰ কথা শুনি মই 50 গ্ৰাম টুথপেষ্ট, টুথব্ৰাছ, তাৰপিছত আপোনাৰ অৰেল কেয়াৰ ছেট, এইকেইটা মই অনাই গৈছিলো। এতিয়া 50 গ্ৰাম টুথপেষ্ট মোৰ ওচৰত মাত্ৰ এটা আছিলে, তেওঁক দিলো। দিয়াৰ 3 দিন 4 দিন পাছত তো দৌৰি দৌৰি আহিছে, আহি কৈছে বহুত ভাল দৰৱ দিলে আপুনি, মোৰ মিছেছে এতিয়া খেতিৰ দিন, তো মাত্ৰ এবাৰ লগাইছে, তাতে বহুত মানে খজুৱতি খুব ভাল হৈছে। মই শুনি খুব ভাল লাগিলে। কিন্তু মই তেওঁক লগে লগে ক'লো যে আপোনাৰ ডায়েবেটিছ প্ৰব্লেম আছে, আপোনাৰ ডায়েবেটিছ প্ৰব্লেম চল্ভ হৈ যাব, আপুনি কেইটামান মোক ডকুমেণ্টছ দিব,
আৰু তাৰ পৰা আপুনি কেনেকে আনিব লাগিব সেইটো কৈ দিম। আপুনি তেতিয়া নিজেও আপুনি ভাল পাব আৰু 10জনক শ্বেয়াৰ কৰি আপোনাৰ বিজনেছো হ'ব। তো এনেকে মই ডেইলি চেষ্টা কৰি আছো, এতিয়া মই ছাকচেছ হ'ব। ছাকচেছ মই হ'মেই, এসময়ত মই ছাকচেছ হ'মেই। ইয়াৰ পৰা মই ইনকাম ল'মেই, লোকৰ উপকাৰ কৰিমেই। মানুহে যাতে মোক কয় যে এই মিঠু দাসৰ কাৰণে মোৰ এই বেমাৰ ঠিক হ'ল, এই মিঠু দাসৰ কাৰণে মই জীয়াই আছো, সেইটো মই এদিন শুনিমেই চবৰ পৰা। আৰু মোৰ বেংকৰ একাউণ্টত এটিএমৰ পৰা ইমান পইচা আহিব যাতে মই 2 হাতে খৰচ কৰিব পাৰো, যাতে কোনোবাৰ ওচৰৰ কোনোবা মানুহৰ প্ৰব্লেম আছে তাক যেতিয়া মই হেল্প কৰিব পাৰো, মোৰ ফেমিলি যদি কিবা কৰিব তাক যদি মই হেল্প কৰিব পাৰো, এইটো কনফিডেন্স মোৰ পুৰা আছে। সেইকাৰণে মই এটা কথা মই চবক বাৰে বাৰে কওঁ, নিজৰ কনফিডেন্সটো এৰাই দিব নালাগে। তুমি ধুনীয়া ডেইলি কৰিব লাগে, মিটিং জইন কৰিবই লাগিব, ষ্টাডি ডেইলি কৰিবই লাগিব। আমি অলপকৈ ডেইলি হ'লেও কিবা না কিবা শিকিম। তাৰ পৰা কি শিকিম আমি ঠিক নাই। কেশৱ মেডামৰ পৰা মই কিবা শিকিছো, বিশাল ছাৰৰ পৰা মই কিবা এটা শিকিছো, কানুৱা ছাৰৰ পৰা মই ডেইলি শিকি থাকো। তাৰপিছত ইউটিউবৰ পৰা মই শিকিছো। যিমান কেইটা এটমিক পেজ আছে, যিকেইটা ভাষা মই বুজি নাপালো তাত এটমি লিখা আছে, নাইজেৰিয়া হওক, কলম্বিয়া হওক, য'ত পেজ হওক তাৰ পেজ মই ফ'ল' কৰো। আৰু যিমান কেইটা আপোনাৰ মানে ইণ্ডিয়ান হওক, ফৰেন কাণ্ট্ৰি হওক, য'ৰ হওক পেজ গোটেইকেইটা ফ'ল' কৰি সিহঁতৰ পৰা মই যি পাওঁ সেইকেইটা মই হোৱাটছএপত শ্বেয়াৰ কৰো, ফেচবুকত শ্বেয়াৰ কৰো, ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰো, ইউটিউবত শ্বেয়াৰ কৰো। মই ডেইলি কাম কৰি আছো, মই ইয়াৰ পৰা ছাকচেছ হ'মেই। আপোনালোকক মই চবক ৰিকুৱেষ্ট কৰিম, ছাকচেছ হ'বলৈ ডেইলি মিটিং এটেণ্ড কৰক, প্ৰডাক্ট ইউজ কৰক, আপোনালোকৰ সব এদিন ছাকচেছ হ'ব, মন ভাঙি নাযাব। আমিতো আমাৰ নিজৰ কাম কৰিমেই, যিকেইটা আমাৰ ডেইলি আমাৰ সংসাৰ চলাবলৈ, ঘৰ চলাবলৈ যিটো আছে সেইটো কৰিমেই। তাৰ লগতে তুমি যিমান পাৰে সময় দিব, যিমানটো আপোনাৰ কনভিনিয়েণ্ট হয় সিমান সময় দি এইটো কোম্পানীত সময় দিলে এদিন না এদিন আমি ছাকচেছ হ'ম। এইটো সোনকালে ছাকচেছ নহয়, এইটো ময়ো গম পাইছো। এতিয়া মই 1.5 বছৰ হৈ গ'ল, এতিয়া মই ৰিটেইল প্ৰফিট লৈছো। মই ৰেংক এতিয়াও পোৱা নাই, কিন্তু মই ইয়াৰ পৰা ৰেংক লৈ মই ইয়াৰ পৰা ইনকাম ল'মেই। সেইকাৰণে মই আকৌ চবক ধন্যবাদ দি মই মাইক্ৰফোনটো কেশৱ মেডামক দিব বিচাৰিছো। আকৌ এবাৰ মই ধন্যবাদ দিম প্ৰতিভা মেডামক, লক্ষ্মী মেডাম আজিকালি নাহে মিটিঙত, তেওঁকো মই ধন্যবাদ দিম। আৰু স্থানীয় আশ্ৰমক বহুত ধন্যবাদ দিম। তেওঁ হয়তো পাহৰিছে, তেওঁ যোনটো মিটিঙত মই হাউদি মাৰি ধৰিছিলে সেইটো মই জীৱনত পাহৰি নাযাওঁ। তেওঁক আৰু এদিন মই তেওঁক গলা লাগিব পাৰো, সেই দিনটো যাতে সোনকালে আহে এইটো মই চেষ্টা কৰিছো। মই যাতে ষ্টেজত উঠো, তাৰ আহি যদি মোক যদি হাউদি মাৰি ধৰে, মই সেইদিনা আৰু খুব খুশি হম। সেইদিনা ছাৰ ষ্টেজত উঠিছিলে, এতিয়া মই ষ্টেজত উঠিব বিচাৰিছো যে ছাৰ আহি মোক হাউদি মাৰি ধৰে, আৰু এদিন বহুত সোনকালে আহিব। এইটো কৈয়ে মই কেশৱ মেডামক মোৰ মাইক্ৰফোন দিছো। কিবা ভুল হয়, ভ্ৰান্তি হ'ল থেংক ইউ ছাৰ, থেংক ইউ। বহুত ভাল লাগিছে, থেংক ইউ। আপোনাৰ যি ইনস্পিৰেশ্যন, আপোনাৰ যিটো ষ্ট্ৰেংথ, এনাৰ্জি চাই বহুত ভাল লাগিছে। আপুনি আৰু আগুৱাই যাওক, আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। আৰু আমাৰ থেংক ইউ। সকলোৰে এটাই উদ্দেশ্য, আমি সকলোৱে আগবাঢ়িব লাগে আৰু কাম কৰি যাব লাগে, নিজৰ ওপৰত বিশ্বাস ৰাখি আমি আগুৱাই যাব লাগে। ত' এইটোৱে আমাৰ উদ্দেশ্য, যে আমি এটমিত কিয় আহিছো। আমি প্ৰথমে এই কথাটোত লক্ষ্য কৰিব লাগিব যে আমি এটমিত কিয় আহিলো। অতি সুন্দৰকৈ, খুব কম ভাষাতে, কম কথাতে ছাৰে অতি সুন্দৰ কথা কৈ গ'ল। ছাৰে 4 মাহৰ ভিতৰতে ডায়মণ্ড মাষ্টাৰ হৈছিলে। ত' তেখেতে কেনেকৈ ইমান সোনকালে টাৰ্গেট এচিভ কৰিব পাৰিলে, কাৰণ তেখেতৰ প্লানিং তেনেকে বনাই ললে, তেখেতৰ মাইণ্ডছেটটো তেনেকে বনাই ললে। আমিও তেনেকে লাহে লাহে আমাৰ মাইণ্ডছেটটো ৰেডি কৰিব লাগিব, আমাৰ প্লানিং ৰেডি কৰিব লাগিব, যদি আমি ইয়াত এটা কেৰিয়াৰ ল'ব বিচাৰো। হয়, এটমিত বিভিন্ন প্ৰকাৰৰ কাষ্টমাৰ থাকিব পাৰে। আমি প্ৰথমে হৈছো ইউজাৰ্ছ, এটমিক কাষ্টমাৰ হয়। আমালোকে প্ৰডাক্ট ইউজ কৰি আছো, মইও ইউজ কৰি আছো। মই ৰেগুলাৰ স্পেৰুলিনা 2 টাইমছ মই সেৱন কৰি আছো। মই এতিয়া বৰ্তমান মিল্ক থিষ্টল লৈ আছো, হিমহিম লৈ আছো, আৰু মৰিংগা স্পেৰুলিনা অল্টাৰনেটিভলি চেঞ্জ কৰি লৈ থাকো। কেতিয়াবা একেলগেও লওঁ, আৰু ব্লেক কফি লওঁ। তেনেকে মই 12টা আমাৰ যি চাপ্লিমেন্টছ আছে হেল্থৰ, আটাইকেইটাই প্ৰডাক্ট মই ললো। ত এটা সময়ত মই সকলোখিনিয়ে এটা এটাকে ললো প্ৰয়োজনত, আৰু বহুতেই সুন্দৰ ৰিজাল্ট। আৰু মই নিজে এতিয়া সকলোকে যিমান মই মানুহ লগ পাওঁ চবকে চাজেষ্ট কৰো, যিটো সমস্যা হয় সেই সমস্যাত ভিত্তি কৰি প্ৰডাক্ট বিলাক চাজেষ্ট কৰো।
আৰু এতিয়া মই ডেইলি ওলাই যাওঁ ক'লেও বেয়া নহয়, কাৰণ আমি মাইকী মানুহ সদায় ওলাবলৈ অকণমান অসুবিধা হয়, কেতিয়াবা কেতিয়াবা ঘৰতো থাকিব লগা হয়। তো মাহৰ 30 দিনততো 30 দিন আমি যাব নোৱাৰো, কিন্তু মই চেষ্টা কৰো ডেইলি। আজিও ওলাই গৈছিলো মই খন্তেক, আজি ওলাই যাওঁতে মই একচুৱেলি এগৰাকী বাইদেউক লগ কৰিব গৈছিলো, আমাৰ মিনু দত্ত বাইদেউ আৰু তিলেশ্বৰী বাইদেউ। কিন্তু তাতে মই আকৌ আহোতে আৰু অহা যোৱা কৰোতে বাটত মাৰ্কেটিং কৰোতে, চব্জি মাৰ্কেটিং কৰি আহিছো আহোতে, তো এইখিনি কৰোতে মই 5টা সৰু টুথপেষ্ট মোৰ বেগত, মোৰ যদি ঘৰত প্ৰডাক্ট থাকে টুথব্ৰাছ টুথপেষ্ট সদায় মোৰ বেগ এটা আছে, এই বেগত ডায়েৰী কলম টুথব্ৰাছ সৰু পানী বটল এটা থাকিবই। মোৰ আজি সৰু টুথপেষ্ট 5টা মোৰ চেল হৈ গ'ল লগালগ 5টা, আৰু টুথব্ৰাছ এডাল মই দিছো আজি। তো তেনেকাই এতিয়া ধৰক এজন পুৰণা কেনেকে 5টা হ'ল হয়নে? এজন পুৰণা কাষ্টমাৰ ৰেগুলাৰ ইউজ কৰে, তেখেতে প্ৰডাক্ট বিচাৰিলে, তো মই কৈছো হয় লাগিব নেকি আপোনাক এতিয়া? কৈছে হয় এতিয়া আপোনাৰ আছে? মই কৈছো হয় বেগতে আছে, এইটো মোৰ ডিউটি বেগে হয়, ইয়াত থাকে মোৰ, এক্সট্ৰা থাকিলে মই লৈ ফুৰো। তো তেখেতে লগালগ 2টা ল'লে। তাৰপিছত অন্য লিডাৰ্ছে আকৌ বা ওচৰত দেখা মানুহে আহি সুধিলে কি হয় এইটো, তেতিয়া আকৌ মই এক্সপ্লেইন কৰিলো, আৰু তেওঁ ক'লে এইটো মই লৈ আছো বহুত দিনৰ পৰা বাইদেউৰ পৰা, বহুত ভাল, এইটো মানে বহুত ভাল, কি কি গুণাগুণ আছে গোটেইখিনি তেওঁ যেতিয়া কৈ দিলে, তেতিয়া মানে তেওঁ লগালগ আৰু ল'লে, টুথব্ৰাছ ল'লে, টুথপেষ্ট ল'লে, তেনেকে। তো এনেকুৱাই আমাৰ এতিয়া ইউজ এণ্ড শ্বেয়াৰ, আমি অকলে মাত্ৰ আমি নকৰো, আমাৰ কাষ্টমাৰেও কৰে ইউজ এণ্ড শ্বেয়াৰ। কাষ্টমাৰেও শ্বেয়াৰ কৰি কৰি আন 2জনমানক জনাই থাকে। ভাল কথা সকলোৱে চৰ্চা কৰে, আৰু পৃথিৱীত আটাইতকৈ সোনকালে বিয়পে বেয়া কথা আৰু ভাল কথা। হয়তো বহুত ভাল কথা হ'ব লাগিব, হয়তো বেয়া কথা হ'ব লাগিব। চ' গতিকে ভাল কথাও লুকাই নাথাকে, বেয়া কথাও লুকাই নাথাকে। চ' ভাল আৰু বেয়াৰ বহুত সোনকালে প্ৰভাৱ পৰে হয়নে? এইটো সকলোৱে মানে। ত মোৰ তেনেকাই, তুমি এতিয়া ভাল প্ৰডাক্ট হয় এইটো কাৰণে শ্বেয়াৰ কৰাৰ লগে লগে আন এজনে তেওঁ বিশ্বাসত লৈছে, তেওঁ মোক চিনি নাপায় কিন্তু অন্য এজন ব্যক্তিক চিনি পায়, তেখেতে লৈছে যিহেতু, তেখেতে কৈছে ভাল বুলি, তেখেতৰ বিশ্বাসত তেওঁ লৈছে। আৰু যেতিয়া তেওঁ নিজে ভাল পাব, তেখেতেও আৰু তেওঁ নিজৰ চিনাকি 2জনক শ্বেয়াৰ কৰিব, আৰু তেখেতৰ পৰাই আমি আৰু 2জন নতুন কাষ্টমাৰ আমি পাই যাব পাৰো। তো তেনেকে আমাৰ কাষ্টমাৰৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে গৈ আছে। শদিয়াত প্ৰথম মই অকলে আছিলো, এতিয়া মোৰ লগতে more than 500 people ৰেগুলাৰ ইউজ কৰি আছে এটমি। এতিয়া মই লিখিব গ'লে 500তকৈ বেছিয়ে হ'ব, কাৰণ মই নিজেই দিছো ইমানখিনি মানুহ, আৰু সেই মানুহখিনিয়েও বহুত মানুহক দিছে। গতিকে প্ৰত্যেকে যদি 100কেও শ্বেয়াৰ কৰে কিমান মানুহ হ'ব? তো গতিকে আমাৰ ইউজ এণ্ড শ্বেয়াৰ কালচাৰটো আমি জীয়াই ৰাখিব লাগিব, আৰু আমি সকলোৱে প্ৰডাক্ট ইউজ কৰি আমাৰ বেনিফিট বিলাক আমি ল'ব লাগিব প্ৰডাক্টৰ পৰা, নিশ্চয় সকলো এটা সুস্বাস্থ্য ল'ব পাৰিম। আৰু এটমিত সকলোৱে ইনকাম নিবিচাৰে, কিছুমানে স্বাস্থ্য বিচাৰি আহে, স্বাস্থ্যই মূল ধন। গতিকে দেহা হলে বেয়া হব, এইটো কথা আমি এতিয়া বুজিব লাগিব। আমি স্বাস্থ্যৰ বাবে সকলোকে সজাগ কৰিব লাগিব যে এটমি প্ৰডাক্ট ইউজ কৰিলে কেনে ধৰণৰ উপশম পাব, কেনে ধৰণৰ ফলাফল পাব, আৰু ইয়াতে কি কি সুবিধা আছে। আৰু যিসকলে এটা কমিশন ল'ব বিচাৰে, ইনকাম ল'ব বিচাৰে বা কেৰিয়াৰ বনাব বিচাৰে, ইয়াত কেৰিয়াৰো বনাব পাৰিব। আৰু হয়, আজিকালি নিবনুৱা সমস্যা বহুত বৃদ্ধি হৈছে, কাৰণ যিমান ষ্টুডেন্ট আজি কলেজৰ ইউনিভাৰ্চিটিৰ পৰা ওলাইছে, সকলোৱে জব নাপায়। চবেই জব পাব, কিন্তু কিছুমান ষ্টুডেন্ট তেনেকে থাকি যাব হয়নে? আৰু কিছুমান আমাৰ নিচিনা মানুহ আছে পৃথিৱীত, যিবিলাকে জীৱনত কিবা এটা হবলৈ টাৰ্গেট কৰিছিলো, কিন্তু গ'ল এচিভ কৰিব নোৱাৰিলো হয়নে? হ'ব বিচাৰিছিলো কিবা এটা, হলো কিবা এটা, তেনেকে জীৱনটো কটালো, চেক্ৰিফাইচ কৰিলো বহুত ক্ষেত্ৰত, আৰু শেষত গৈ একোৱে নহল। তো গতিকে এতিয়া আমাৰ হাতত এটা চান্স আছে, আমি এটমিত এটা কেৰিয়াৰ বনাব পাৰো। আৰু যিসকলে এটমি কাম কৰি ভাল পায়, ইয়াত এটা কেৰিয়াৰ বনাব পাৰিব। আমাৰ বিনোদ বুগালী ছাৰৰ নিচিনা, তেখেতৰ জীয়েক ডায়মণ্ড মাষ্টাৰ পুনিতা গৌতম মেম, তেখেতৰ নিচিনা হ'ব পাৰিব। ডক্টৰ এছ মুন্দ্ৰা ছাৰ চেলছ মাষ্টাৰ হল, চৰি মাষ্টাৰ হল নেকি, চেলছ মাষ্টাৰ হল, এইটো মই পাহৰিছো অলপ, মাইণ্ডৰ পাৱাৰ্ট হৈ গৈছে। তো তেখেতেও এচিভমেন্ট পাইছে, তেওঁলোকেও এতিয়া ইয়াত চেলছ মাষ্টাৰ হৈছে, চেৰন ৰোজ মাষ্টাৰ হৈছে, তেওঁলোকে আগবাঢ়ি গৈ আছে তেনেকে।
আৰু এটা সময়ত আমালোকেও হ'ব পাৰিম, আমিও তেনেকে আগবাঢ়ি যাব পাৰিম। আৰু সকলোকে আগবাঢ়িবলৈ সুবিধা দিছে এটমিক। গতিকে এটমিত আমি স্বাৱলম্বী হ'ব পাৰোঁ, এজন ব্যক্তি স্বাৱলম্বী হ'ব পাৰে। ফুল টাইম, পাৰ্ট টাইম যি হিচাপত আমি বিচাৰো সেই হিচাপত কৰিব পাৰো। মই আজি ফুল টাইম কৰি আছো এটমিক, অনলি এটমিক। মোৰ আৰু বেলেগ একো অন্য জব, অন্য বিজনেছ বা অন্য কোনো ব্যৱসায় মোৰ লগত নাই। মই এতিয়া বৰ্তমান মাত্ৰ এটমিক কৰো। আমাৰ শদিয়াৰ বহুত কেইজন সংখ্যক কাষ্টমাৰ্ছ, এটমি লিডাৰ্ছ আমাৰ মাজত উপস্থিত। সকলোৱে সাক্ষী, সকলোৱে ক'ব পাৰিব মোৰ প্ৰথম জইন দিয়া ফণীধৰ চেতিয়া ছাৰ ৰাইট চাইডৰ টিম লিডাৰ, ফাৰ্ষ্ট লিডাৰ, আৰু এতিয়া লেফ্ট চাইডৰ ফাৰ্ষ্ট লিডাৰ তিলেশ্বৰী দিহিঙীয়া মেম আৰু তেখেতৰ টিম। বহুত কেইজন শদিয়াত বাস কৰি আছে বৰ্তমান, আৰু সকলোৱে মোক দেখিছে অলৰেডি, সাক্ষী যে মেমে কিমান দূৰ সঁচা কয়। ত' গতিকে মোৰ আজিৰ ডেটত একো জব নাই। মই 2022 BKB স্কুলত প্ৰাইমেৰী টিচাৰ আছিলো, আৰু টিচিং জব এৰাৰ পাছৰ পৰা মোৰ একোৱে জব নাই, সম্পূৰ্ণ মই নিবনুৱা। মই 2023লৈকে টিউচন কৰি আছিলো, আৰু 23ৰ পৰা এতিয়া টিউচনো মই বাদ দিলো, কাৰণ মই ফিল্ডত যাওঁ ৰেগুলাৰ, সময় মিলাবলৈ দিগদাৰ হৈ যায়। চ' এতিয়া মই বহুত এটা মোৰ সপোন, সৰুকে হলেও সপোন এটা লৈ মই আগবাঢ়ি আছো, যাতে মই লাহে লাহে হলেও ছাৰৰ নিচিনা বহুত ডাঙৰ ৰেংক মই বহুত সোনকালে এচিভ কৰিব বিচৰা নাই যদিও, আমাৰ টিমৰ পৰা হওক, ভৱিষ্যতে আমাৰ টিম লিডাৰ্ছ আগবাঢ়ক, তেওঁলোকৰ সপোন পূৰণ হওক, এয়াই মই প্ৰাৰ্থনা কৰো। আৰু লগতে ময়ো এখোজ এখোজ যিমান দূৰ পাৰে জীৱনটো যিমানলৈকে লৈ যায় সিমান দূৰ মই গৈ থাকিম। চ' মই ৰখি নাথাকো এক জেগাত, মই গৈয়ে থাকিম। লাগিলে মই চেলছ মাষ্টাৰ হওঁ নে ষ্টাৰ মাষ্টাৰ হওঁ নে চেৰন ৰোজ মাষ্টাৰ হওঁ, এইটো সময়ে কব। গতিকে টিম লগত থাকিলে আমি সকলো সফল হব পাৰিম। আৰু হয়, এইটো এটা ইমানেই ধুনীয়া বিজনেছ যে লাইন বাই লাইন যাব লাগিব এনেকুৱা নহয়। আপলাইন যাব, তাৰ পিছত ডাউনলাইন যাব, তাৰ পিছত ডাউনলাইন, এনেকুৱা নহয়। আপলাইন লাগিলে মই থাকিয়ে যাম, মই এজেন্টতে থাকি যাম লাগিলে, কিন্তু মোৰ ডাউনলাইন চেলছ মাষ্টাৰ ওলাই যাব পাৰে, চেৰন ৰোজ মাষ্টাৰ ওলাই যাব পাৰে, ডায়মণ্ড মাষ্টাৰ, ষ্টাৰ মাষ্টাৰ ওলাই যাব পাৰে, ইম্পেৰিয়েল মাষ্টাৰ ওলাই যাব পাৰে। গতিকে ইয়াত যোনে যেনেকে কাম কৰিব তেনেকুৱাই ফলাফল পাব। আৰু আমাৰ ভাল লাগিব কোনোবাই যদি আগুৱাই যায়, আৰু বিশেষকৈ য়ং জেনেৰেশ্যন যদি আগুৱাই যায়, আমাৰ খুব ভাল লাগিব, কাৰণ তেওঁলোকে স্বাৱলম্বী হ'ব লাগিব। এতিয়া মই মোৰ ল'ৰাটো IT বনাই থৈছো, মোৰ ল'ৰা আজি চাকৰি পোৱা নাই, গতিকে ভৱিষ্যতে কি কৰিব নাজানো, কিন্তু মোৰ এটা মনত শান্তি মই পাইছো যে ল'ৰাটোক মই ID এটা বনাই দিছো, আৰু তাক এজেন্ট বনাই দিছো, লাহে লাহে লৈ গৈ আছো। আৰু যদি বুজি পাই ভালকে ইয়াতে আৰু আগবাঢ়িব, আৰু নহলেও মই এটা মান্থলি এটা মেচিংটো মই কৰাম, হয়নে? এটা পাৰ্ট টাইম জব নিচিনা এটা এক্সট্ৰা ইনকাম আহি আছে। গতিকে আজিকালি জীৱনত সকলোকে এক্সট্ৰা ইনকামৰ প্ৰয়োজন আছে। গতিকে সেই এক্সট্ৰা ইনকাম এটমিৰ পৰা আমি 100% ল'ব পাৰো। চ' থেংক ইউ ভেৰি মাচ সকলোকে আজি যোগদান কৰাৰ বাবে। চ' আমাৰ মাজত আমজদ আলি ছাৰে হেণ্ড ৰাইজ কৰিছে, নিশ্চয় তেখেতে আৰু কিবা জনাব বিচাৰে বুলি ভাবিছো। ৱেলকাম আমজদ আলি ছাৰ। ধন্যবাদ। ৰ'ব, ইয়াৰে আগতে মই এটা কথা আৰু কওঁ। হয়, নিৰুপমা মেম, আপোনাৰ স্পিকাৰটো অকমান অফ কৰিব, নেক্সট আপোনাক মাতি আছো। হয় প্লিজ, থেংক ইউ। হয়, আমজদ আলি ছাৰ প্লিজ কণ্টিনিউ। হয় মেম। ৱেলকাম ছাৰ। হয় হয়, মই এই চবতে দুটা আপোনালৈ অনুৰোধ ৰাখিম। প্ৰথম অনুৰোধটো হ'ল, যিটো আমাৰ ভগলীয়া ছাৰে এই স্পঞ্জাৰ যিটো 500 যে জইন কৰাৰ কাৰণে যিটো হিন্দীত আমাৰ মাজত ভাগ বতৰা কৰিলে, সেই পইণ্টটো আপুনি, যিটো আমাৰ মেম্বাৰসকলে ধৰক হিন্দী ভাষাটো অলপ কষ্ট হয়, সেই হেতুকে আপুনি এই দুটা ডিছকাছ কৰিব বুলি মই আশা ৰাখিলোঁ। আৰু এটা অনুৰোধ মানে কি, আমাৰ যিটো অসমৰ যিটো টিম আছে, তাৰে আপলাইন আমাৰ ভগলীয়া ছাৰ, তেখেতে এজন ডক্তৰ হয়। ঠিক তেনেকুৱা বেলেগ টিমৰে ডক্টৰ এছ কুমাৰ ছাৰে সিহঁতে প্ৰডাক্ট ট্ৰেইনিং ছেশ্যনত যেনেকৈ সুন্দৰকৈ ডিছকাছ কৰে, ঠিক তেনেকৈ যদি আমাৰ অসমৰ টিমক আমাৰ ভগলীয়া ছাৰে যদি টাইম দি পেলাই, আপুনি জেচি টাইপ দি ৰিকুৱেষ্ট কৰিব, যদি আমাৰ এই যিবোৰ গুৰুত্বপূৰ্ণ আমাৰ এটমিক প্ৰডাক্ট আছে হেল্থ কেয়াৰত, সেই প্ৰডাক্টৰ কাৰণে যদি অকণ সপ্তাহত এদিন নহয়, মাহত যদি একদিনো যদি টাইম দি পেলাই আমাক প্ৰডাক্ট ছিজনটো অলপ আগুৱাই লৈ গ'লে হয়, নিশ্চয় আমাৰ অসমৰ টিমটো উপকৃত হলে হয়, মোৰ এটা ধাৰণা।
সেইটো আপুনি কৰিবলৈ চেষ্টা কৰিব, তাৰ বাবে মই আপোনাক অনুৰোধ ৰাখিম। বাইদেউ। হয় হয়, থেংক ইউ। মই ছাৰৰ লগত ডিছকাছ কৰিম। ছাৰে যদি এই সুবিধাটো দিয়ে আমাৰ বহুতেই উপকৃত হ'ব। অকল ডক্টৰ বুগালিয়া ছাৰে বুলি নহয়, অন্য কোনোবা ডক্টৰ যদি আছে আমাৰ টিমত আপলাইনত তেখেতৰ লাইনত, ত' আমাক নিশ্চয় আমাৰ টিমৰ আপলাইনত আৰু কোন আছে আমিতো নাজানো, তেওঁ জানিব। ত' তেওঁৰ আমাৰ আপলাইনত যদি কোনোবা ডক্টৰ আছে তেনেহলে আমাক মাহেকত একদিন হলেও আমাৰ এই ৰবিবাৰ মিটিঙত সপ্তাহত এদিন হলেও আহি আমাক এটা এটা প্ৰডাক্টৰ বিষয়ে ট্ৰেইনিং যদি দিয়ে আমি উপকৃত হ'ম। লাগিলে হিন্দীতে কব, আমি অসমীয়াত বুজি ল'ম, হয়নে? আমি হিন্দীত কলেও আমি বুজি পাওঁ, কাৰণ হিন্দী চবেই বুজি পায়। গতিকে আমাৰ আপত্তি নাই, হিন্দীত যদিও কয় আমি বুজি পাম। কাৰণ ইউটিউবত যিটো ভিডিঅ' বিলাক আমি চাওঁ বা জুমত আমাৰ মিটিং যোৱাটো অসমৰ লিডাৰ্ছৰ কাৰণে অকমান দিগদাৰী হয়, প্ৰব্লেম হয়, কাৰণ নেটৱৰ্কৰ প্ৰব্লেম, বহুত উইক নেটৱৰ্ক আছে ইয়াতে। গতিকে জুমত সকলোৱে নাযায়। মই যিহেতু জুমত যাওঁ, গতিকে বহুত ভালকে বুজি লওঁ, ভাল লাগে। কিন্তু চবেইতো জুমত যাবলৈ সুবিধাটো নাপায়। গতিকে আমাৰ গুগল মিটত আহি তেওঁলোকে যদি আমাক ট্ৰেইনিং দিয়ে তেনেহলে ভাল লাগিব। হয়, নিশ্চয় আলোচনা কৰিম ছাৰ। আৰু তেওঁ যদি সময়টো দিব পাৰে বহুত ভাল লাগিব। থেংক ইউ। হয়, নেক্সট মাতিছো নিৰুপমা নাথ মেম, ৱেলকাম। মেম, আৰু এটা ৰৈ গ'ল নহয়, এই অ 500 ষ্টুডেণ্ট জইন কৰাতে যিটো সুবিধা দিছে, সেইটো আপুনি অসমীয়াত ডিছকাছ কৰিব। 500 মেম্বাৰ্ছ, য়েছ। চ' 500 মেম্বাৰ জইন কৰাৰ যিটো সুবিধা দিছে, এই সুবিধাটোৰ কাৰণে গোটেই একজন মানুহে 500 মাহতে 500 জইনিং দিয়াটো সম্ভৱে নহয়। গতিকে সকলো টিম যদি লগ লাগি আমি কৰো, আমাৰ টিমে এই পুৰস্কাৰটো ল'ব পাৰিব। ত' এতিয়া টিম লিডাৰ হিচাপে মোৰ ডাউনত যদি জইন দিয়ে সকলোৱে, মোৰ আইডিৰ পৰা সকলোৱে যদি জইন কৰে একমাহৰ ভিতৰত, ত এই পুৰস্কাৰটো সম্ভৱ হয়। ত' এতিয়া আমাৰতো এতিয়া টিমত মোৰ দেখিছো মাহতে 10টা 20টা মান, 30টা, খুব বেছি 30টা জইনিং থাকে। 500 জইনিংটো হবলৈ হলে চবেই যোগদান কৰিব লাগিব। ঠিক আছে ছাৰ, এইটোতো এতিয়া মই ক'ব নোৱাৰো, সাহস কৰিব পৰা নাই ছাৰ 500। ঠিক আছে, থেংক ইউ। সকলো মেম্বাৰে যদি কয় চেষ্টা কৰিম, তেনেহলে হ'ব। হয়। ইয়াৰ বাবে আৰু বেলেগ ধৰণে আলোচনা কৰিব লাগিব, নিজৰ নিজৰ টিমত প্লেনিং কৰিব লাগিব। ঠিক আছে ছাৰ, মেম, থেংক ইউ। হয়, হয় ছাৰ। আমি যিহেতু বৰ্তমান 40-50 জন লিডাৰ আছো, বৰ্তমান হয় উপস্থিত 40-50 জন লিডাৰ আছো। এই 40-50 জন লিডাৰে একোজনে যদি 5 জনকৈও যদি জইনিং কৰে, আৰামছে অ 500 হৈ যাব। হয়। ইয়াতে এতিয়া প্লানিং সকলো গ্ৰুপৰে লিডাৰছে মিলি প্লানিং কৰিব লাগিব। আৰু অসমৰ ভিত্তিত কৰিব গলে জেচি টাইট ছাৰে পদক্ষেপ লব লাগিব। আৰু জেচি টাইট ছাৰৰ আইডিৰ পৰা গৈ আমি জইন দিব লাগিব। তেতিয়াহে জেচি টাইট ছাৰে পাব এই পুৰস্কাৰটো। তেখেতৰ আইডিৰ পৰা যাব লাগিব। মানে কেনেকে জইন দিব, মানি লওক এতিয়া মুজাফৰ আলী ছাৰৰ ডাউনৰ পৰা জইন দিব লাগে। ত' সকলো লিডাৰ্চৰ নাম বিলাক তাতে উল্লেখ নহয়, এটা আইডি উল্লেখ হব। আৰু তেতিয়া কি কৰিব লাগিব, মুজাফৰ আলী ছাৰৰ আইডি নাম্বাৰ আৰু পাছৱৰ্ডটো আমি যিমান লিডাৰ আছে সকলোকে বিলাই দিব লাগিব, অপেন কৰি দিব লাগিব। যেতিয়া আমি এটা আইডিটো বনাবলৈ যাওঁ, তেতিয়া প্ৰত্যেকে নিজৰ আইডি লগ ইন কৰিব নালাগে। লগ ইন কৰিব মুজাফৰ আলী ছাৰৰ আইডি পাছৱৰ্ড দি লগ ইন কৰিব। লগ ইন কৰি মেনু অপচনত যাই, তাৰপিছত জইন আছ অপচনত যাই কিনে জইনিং দিব লাগিব। তেতিয়া সেই জইনিং বিলাক গোটেই কেইটা মুজাফৰ আলী ছাৰৰ থ্ৰু দি, তেখেতৰ জৰিয়তে জইন আহিছে বুলি তাতে অটমেটিক কম্পিউটাৰত ওলাব। সেই তেনেকুৱা হয়। এতিয়া জেচি টাইট ছাৰৰ আইডিটো পাছৱৰ্ডটো যদি আমি পাওঁ, আমি সকলোৱে যদি জইনিংটো দিওঁ, স্পনচাৰ আইডিটোতো আমাৰ নিজৰ থাকিব, আমিয়ে জইন দিম। কিন্তু যিজন লিডাৰে, এতিয়া ধৰক জেচি টাইট ছাৰক যদি আমি ডকুমেন্ট বিলাক পঠাই দিওঁ, ছাৰতো ভুল হৈ যাব, বহুত টিম আছে ন। গতিকে ছাৰে নিজৰ পাছৱৰ্ডটো আমাক দিব লাগিব। আৰু সেই পাছৱৰ্ডটো আৰু আইডিটো ইণ্টাৰ কৰি আমি জইন আছত গৈ আইডিটো বনাই, স্পনচাৰ আইডি আমাৰ ডাউনলোড দি আমাৰ টিমত আমি ভৰাই ল'ম। তেতিয়া পুৰস্কাৰটো জেচি টাইট ছাৰে পাব। ইয়াতে প্ৰত্যেকে নাপায়, একজন মানুহে মাত্ৰ পাব, একজন মানুহে। আৰু ইয়াতে আমাৰ এটা সন্তুষ্টি হব লাগিব যে লিডাৰজনে পুৰস্কাৰ পাইছে, আমাৰ অসমৰ এজনে পাইছে বুলি আমি
এইটো মানে মানি ল'ব লাগিব যে সেইটো যে আমি চবে ভগাই ল'ম, ভাগ কৰি ল'ম, এইটো কৰিলে মানে কিমানটো ভাগ হব, ইমান মানুহ আছো আমি, কিমান হব চবৰে, হয় নাই? ত' এইটো সম্ভৱ নহয়। গতিকে এইখিনি আমাৰ এটা মিলা মেচা হব লাগিব। ত' লিডাৰজনক আমি উঠাব লাগিব, সেইটোৱে মেম তেনেকুৱা হব। মেম হয় ছাৰ। হয় ছাৰ, শুনি আমি আছো। আমি পুৰস্কাৰৰ আশা কৰা নাই, আমি এটা অসমৰ যাতে নাম হয় ইয়াৰ কাৰণে হয় হয় জেচি ছাৰক কথা পাতি চাব। যদি তেনেকুৱা হয়, জেচি ছাৰক ভোগালী ছাৰৰ লগত ভালকে কথা পাতিব দিব আৰু ভালকে বুজি লব দিব যে কেনেকে কি কৰিব লাগিব। নাই নাই, বুজি কি ভাগ পাইছে অলৰেডি, জেচি ছাৰে বুজি পাইছে, ময়ো বুজি পাইছো, মই অলৰেডি কলোৱে সেইটোৱে প্ৰচেছ হয় মাত্ৰ সেনেকেই। ত' জেচি ছাৰক জেচি যদি ছাৰ আমি উঠাব বিচাৰো, আমাৰ প্ৰত্যেকে টিমে যদি জইন দিয়ে, জেচি ছাৰক আমি চাপৰ্ট কৰিব পাৰো তেনেকে, তেতিয়া এইটো সম্ভৱ হ'ব। নিশ্চয় নিশ্চয় পাৰা যাব মেম। ছাৰক কৈ হয় হয়। আলোচনা কৰি আজি জেচি তাত ছাৰ থকা হলে আলোচনাটো ছাৰে মীমাংসা দিলেহেঁতেন, ছাৰেতো আজি নাই, গতিকে ছাৰৰ লগত আমি পিছত আলোচনা কৰি লব পাৰিম। ঠিক আছে। হয় হয়, থেংক ইউ। হয়, নিৰুপমা নাথ মেম, ৱেলকাম। থেংক ইউ মেম। সেই থেংক এতিয়া ইউ। অলপ আগতে ছাৰৰ লগত আপুনি মোক ফোন কৰি আছিলে, কৈ আছিলে, কিন্তু মই মেম নেটটো নাছিলে, মই কথাবিলাক শুনিছো কিন্তু মই অন কৰিব পৰা নাছিলো। হয় হয় বাৰু, একো নাই, হৈ যাব। সেইকাৰণে নেক্সট টাইম ছাৰ আকৌ তাৰপিছত আহিলে আপুনি পাতি ল'ব পাৰিব, কিবা থাকিলে হেণ্ড ৰাইজ কৰিব তেতিয়া। তাৰপিছত মই ওলাই গ'লো, ওলাই যাই আৰু নতুনকে জইন কৰিলো, তেতিয়াহে মই ক'ব পাৰিছো। এতিয়া তাৰমানে হয় এই হয় ল'ৰাটোৰ কথাই সুধিব খুজিছিলো, তাৰমানে হয় হয় ল'ৰাটোৱে এই প্ৰডাক্ট কেইটা 4টা প্ৰডাক্ট আনিব দিছিল, তো তাৰে এটা এটাকে খালি হয় না নহয়, মই বোলো ছাৰক মই নাই নাই, সুধিলো হয় এটা ল'ৰাটো এটাকে খালে এটা এটাকে খালে নহব, আপুনি 4টা প্ৰডাক্ট একেলগতে খাব লাগিব। আৰু লাগিলে হিমহিমটো মই যেনেকে কৈছো, হিমহিমটো লাগিলে দুদিনমান পিছত আনিব। এই Omega-3 আৰু এইকেইটা প্ৰডাক্ট আপুনি একলগে দিব, ঠিক আছে। সি আগতে Omega-3 খাই চাব খুজিছিল, আৰু পইচা ল'ৰা মাকে কৈছিল যে মই আকৌ হয় এটা হয় এটাকে বস্তু কেইটা আনিলো হয়, অ হয় না নহয় সুধি চাও, মই বোলো সেইটো হয় কথাই মই হয় সুধিব খুজিছিলো, কিন্তু মাইক্ৰফোনটো অনে কৰিব নোৱাৰিলো, নেটটো নোহোৱা হৈ গেল। নাই, Omega-3 আনি দিয়ক, সেইটোয়ে মই ক'লো, তেখেতৰ অ Omega-3 আনি দিয়ক। আৰু এতিয়াতো আপোনাৰ হেৰিটো নৰ্মেল হৈছে অকমান, চুগাৰটো, হয়নে? ত' অ চুগাৰটো অকমান নৰ্মেল হোৱা বুলি কৈছে, আপুনি স্পাইৰুলিনা আৰু Omega-3 দিয়ক। অ ঠিক আছে, সেইটো আৰু মৰিংগাটো দিছো হিমহিমটো, মৰিংগাটো খাইছো হয় হয়, হিমহিমটো সোনকালে আনিবলৈ চেষ্টা কৰিবলৈ ক'ব। বা অ আপোনাৰ এতিয়া হিমহিমটো দেৰিকে হলেও আনিব, Omega-3 খাই থাকক, স্পিৰুলিনা আৰু Omega-3 খাই থাকক। সেইটোয়ে অ দিব খুজিছো, Omega-3 দিব খুজিছো মই। হয় সেইটো হয়, আনিব এলগি সেইকাৰণে মই বোলো Omega-3 যদি থাকা হলে সেইটো দিব পাৰিলে হয়, আৰু অ এতিয়া নাই যেতিয়া Alaska Omega-3 দি দিয়ক, দুয়োটা একেই কাম কৰে, দিব পাৰিব। অ মই এটা কাৰণে মই ভেজ বোলো হয়, এটা নন ভেজ হয়, ইমানেই ডিফাৰেন্স, কামটো তাৰমানে বহুত খিনি মিলে। মাকজনে কালি আহিছিল, কৈছে বাইদেউ বস্তুবিলাক এটা এটাকে আনিলে হ'ব জানো, ল'ৰাটো এতিয়া এই যিটো নাৰ্ভৰ প্ৰব্লেম, খোলা যোৱাটো এই যি বন্ধ হৈ আছে, হেৰিত এই মাথাৰ পৰা চকুলৈকে যিডাল নাৰ্ভ সেইডাল বন্ধ হৈ আছে, তাৰমানে সেইকাৰণে চকুদি দেখা নাপায়। সেইটো খালে তাৰমানে, সেইটো খোৱাৰ কাৰণে ল'ৰাটো বৰ ইচ্ছা কৰিছিল। সেইটো খালে আগতে হ'ব না, এতিয়া গোটেই কেইটা প্ৰডাক্ট আনাৰ মই সক্ষম নাই। সেনেকে ক'লে, মই বোলো সেইটো মই সুধি চাম দিয়কচোন মিটিঙত, সেইকাৰণে হয় মই হয় বোলো সুধিব খুজিছিলো, মই ভাবিছো মাইক্ৰফোনটো অনে কৰা নহল। হয়, এইকেইটা প্ৰডাক্টটো তেওঁ হিমহিমটো বাৰু মই সেইটোৱে ক'লো আপোনাক অলৰেডি। অঁ Omega-3 আপুনি ষ্টাৰ্ট কৰি দিব, স্পাইৰুলিনা, অঁ Omega-3 ষ্টাৰ্ট কৰি দিব, আৰু যদি চুগাৰটো আকৌ বাঢ়িছে, তেনেহলে লগতে মৰিংগাও দিব। মৰিংগাটো দিছোয়ে মেম, খাই আছে, সেইটো চুগাৰটো সিমান বাঢ়া নাই, সেইটো লেভেলত থকা বুলি কৈছে। তেনেহলে হৈ মৰিংগাটো যাব, আপুনি Omega-3 আৰু মৰিংগা কন্টিনিউ কৰক। অঁ এই দুটা বস্তু দুই দি টাইম দিম দুই আৰু টাইম কৰিব, এসপ্তাহ এক টাইম দিয়ক, তাৰপিছতে দুই টাইম দি দিব। Omega-3 ষ্টাৰ্টিঙৰ পৰাই দুই টাইম দি দিব। ঠিক আছে মেম, মই কালি মাকৰ লগত আলোচনা কৰি ল'ম। হয় হয়, তেখেতক খোৱাৰ পিছত খাব দিব সদায়, আফটাৰ ফুড। অঁ অকে, খোৱাৰ পিছত ঠিক আছে খাৱাৰ মেম। পিছত খাবা দিম দুটায়ে। য়েছ য়েছ। ঠিক আছে, থেংক ইউ। থেংক ইউ মেম। হয় হয়। থেংক ইউ, ত' আজি যিহেতু সময়ো বহুত হৈছে, গতিকে মই আজি মিটিংখন ইয়াতে সমাপ্ত কৰিব বিচাৰো।
চ' আজি আমাৰ মিটিংখন ভাল লাগিছে বহুত, সকলোৱে নিশ্চয় এটা ভাল এটা এনাৰ্জি পাইছে, আৰু যিটো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। চ' আমি এতিয়া আগবাঢ়ি যাবৰ কাৰণে আমাক কিছুমান এনাৰ্জি লাগিব। এটমি মিটিঙৰ পৰা আমাৰ আপলাইনৰ পৰা দুআষাৰ শুনিব পালে আমি বহুত উৎসাহ পাওঁ, বহুত আমাৰ আগ্ৰহ, আমাৰ বিশ্বাস আমি পাওঁ। আৰু নেক্সট এসপ্তাহ কাম কৰিবৰ কাৰণে আমাৰ টনিকৰ যিটো ড'জ আমাক লাগে টনিক, এই টনিকটো আমি ইয়াৰ পৰা পাওঁ। গতিকে আমাৰ আজিৰ কাৰণে ড'জ বিলাক অলৰেডি কমপ্লিট হৈ গৈছে মই ভাবো। চ' পাৰুল কলিতা মেম, আপুনি হেণ্ড ৰাইজ কৰিছে, ৱেলকাম। হয় মেম, মই হয় এটা প্ৰশ্ন জানিব বিচাৰিছিলো ৰব। মোৰ ল'ৰাটো মানে আজি কেইদিনমানৰ পৰা বমিটো ঠিক নহয়, মানে অনবৰত উকাই থাকে আৰু বমিটো ওলাই নাযায়। কি আচ্ছা প্ৰডাক্ট আচ্ছা। দিলে ভাল হ'ব বা ইয়াৰ পৰা? কিমান বছৰ হৈছে মেম ল'ৰাটো? 10 বছৰ 4 মাহ চলি আছে। কিমান ক'লে? 10 বছৰ 4 মাহ। 10 বছৰ 4 মাহ। আপুনি কিবা প্ৰডাক্ট দিছে নে এটমিৰ পৰা? বৰ্তমান দিয়া নাই একো। একো দিয়া নাই। টুথপেষ্টটো খুৱাইছিলো বাৰু যোৱাকালি। অ'। টুথপেষ্টটো আপুনি আৰাম কন্টিনিউ খুৱাই পোৱা নাই। থাককচোন। মানে কফ হয় নেকি, কফ? কফ হোৱা নাই। কফটো হোৱা নাই, বমি বমি লাগি থাকে? বমি অনবৰত হয়, এইটো আপোনাৰ মাতটো অহা নাই। ইনডাইজেচন হলেও তেনেকুৱা হয় ল'ৰা ছোৱালীৰ। আপুনি অকমান চাব, হয়। আপুনি কি কেনেকুৱা খাদ্যবিলাক দিছে। আপুনি আপোনালোকৰ এতিয়া খাদ্যবিলাক বেছি তেল মছলা হয় নেকি? বেছি তেনেকুৱা নহয় দেখোন। আচ্ছা, হ'ব আপুনি তেওঁলোকক জুচ দিব, অলপ ORS দিব, জুচ দিব, বেছিভাগ ফ্ৰুইটছ আৰু চেলাডছ দিব খাবলৈ খোৱাৰ আগত। খানা হয় খোৱাৰ হয় আগত সদায় খোৱাৰ আগতে তেওঁক ফ্ৰুট ভেজিটেবল চালাড, ফ্ৰুইট চালাড এইবিলাক বনাই দিব। তাৰ পিছত খানা খাব দিব সদায়, ঠিক আছে? আৰু পানী অলপ কুহুমীয়া পানী কৰি খাব দিব সদায়। এতিয়া গৰম দিন হয়, নৰ্মেল ৱাটাৰো খাব পাৰিব। তাৰপিছত আমাৰ মানুহ বিলাকৰ বেছিভাগ নিমখত দিয়া নেমু, গোল নেমু হয় নহয়, এই গোল নেমুটো অলপ অলপ ভাতৰ লগত এডোখৰ অকমান মানে পিটিকা কৰি খাবলৈ দিব। তেতিয়াও মানে বহুতখিনি ভাল পাব। তাৰপিছতে যদি ভাল নহয়, আপুনি তেওঁক এবাৰ ডক্তৰ দেখাই চাব। কিবা বেলেগ এটা ইন্টাৰনেল কিবা সমস্যাৰ কাৰণেও এইটো হ'ব পাৰে। আপুনি সমস্যাটো কি হয় এবাৰ জানি ল'ব। ডক্তৰৰ ৰিপৰ্ট মতে ডক্তৰে কি হোৱা বুলি কৈছে, কি হৈছে এইটো জানি ল'ব। যদি গেছ হৈছে, পেলু হলেও এনেকুৱা হ'ব পাৰে। হয় নে? কিৰমি হলেও তেনেকুৱা হ'ব পাৰে। আৰু কিবা অন্য সমস্যাও হ'ব পাৰে। ত' এইখিনি ৰিপৰ্ট খিনি আপুনি লৈ ল'ব। তাৰপিছতে এটমিৰ পৰা সঠিক ভাৱে কোনটো প্ৰডাক্ট দিলে মানে তেওঁ কাম হ'ব এইটো জানিব পাৰিব। আৰু এনেইতো টুথপেষ্টটো খুৱাব পাৰে, কোনো সমস্যা নাই, আপুনি খুৱাই থাকক। গৰম পানী আধা গিলাচত এটা বুটমাহ সমান টুথপেষ্টটো ঘুলি ৰাতিপুৱা এবাৰ খালী পেটত দিব। তেনেকে খুৱাই থাকক। যদি আৰাম পায় ভাল কথা। আৰু দুপৰীয়া এবাৰ, গধূলি এবাৰ তেনেকে খাব দিয়ক। আৰু অকমান টুথপেষ্টটো মুখত লৈ মৰ্টনৰ নিচিনাকে অলপ অলপকে খাব দিব, ঠিক আছে? তেনেকে খালেও বহুতখিনি আৰাম পাব। যদি আৰাম নাপায়, তেনেহলে ভালদৰে এবাৰ ডক্তৰ দেখাই ল'ব মেম। ঠিক আছে মেম। ডক্তৰ দেখুৱাৰ পিছতহে আপুনি আপলাইনৰ লগত যোগাযোগ কৰিব। আপলাইনে চাজেষ্ট কৰিব আপোনাক কি কি প্ৰডাক্ট দিব লাগিব। ঠিক আছে? অ'কে, থেংক ইউ। চ' থেংক ইউ অল লিডাৰ্ছ। মই সকলো লিডাৰ্চলৈ আজি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। আৰু অহা ৰবিবাৰে পুনৰ আকৌ লগ পাম নিশ্চয়। আৰু আজিলৈ মই সকলোকে বহুত বহুত ধন্যবাদ জনাও। আজি আমাৰ লিডাৰ্ছ স্পীকাৰ মুজাফৰ আলী ছাৰ আৰু মিথু দাস ছাৰলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো আৰু দীৰ্ঘায়ু কামনা কৰিছো। আৰু সকলো লিডাৰ্চলৈ বহুত বহুত ধন্যবাদ আৰু বহুত বহুত শুভেচ্ছা থাকিল। আৰু অহা এসপ্তাহ আপোনালোকে খুব এনাৰ্জিত কাম কৰক, ডেইলি ফিল্ডত ওলাই যাওক, যিমান পাৰে যিমান সম্ভৱ হয় শ্বেয়াৰ কৰক। শ্বেয়াৰ কৰি কৰি আপুনি প্ৰচাৰ কৰক আৰু নতুন নতুন কাষ্টমাৰ বঢ়াই যাওক। কাৰণ কাষ্টমাৰ বাঢ়িলে, সংখ্যা বাঢ়িলে আমাৰ এটমি কোম্পানী আৰু ডাঙৰ হ'ব, আৰু আমাৰ বিজনেচটো এক্সপাণ্ড হ'ব, আৰু আমি আৰু সফল হ'ব পাৰিম। আমাৰ কোম্পানী 1 নম্বৰ হ'ব, হয়নে?
চ' নেক্সট উইকত আমি আকৌ লগ পাম আৰু আমাৰ মাজৰ এজন লিডাৰৰ মন্তব্যৰ লগতে আৰু পুনৰ আমাৰ ডক্টৰ বিনোদ বুগালিয়া ছাৰলৈ আমাক ছাপোৰ্ট কৰাৰ কাৰণে ইমান সুন্দৰ মন্তব্য দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো ছাৰৰ বাবে বহুত বহুত অভিনন্দন আৰু শুভেচ্ছা জনালো যাতে ছাৰে আৰু আগুৱাই যায় আমাক আৰু তেনেকৈ উৎসাহিত কৰি যায় ৰাস্তা দেখুৱাই যায় সফলতাৰ ৰাস্তা আৰু ছাৰৰ দীৰ্ঘায়ু কামনা কৰিছো আৰু আগন্তুক দিনত ছাৰৰ পৰা আমি বহুতখিনি ছাপোৰ্ট পাম তাৰে বিশ্বাস আছে আমাৰ চ' থেংক ইউ আৰু আমাৰ অসমৰ টপ লিডাৰ জেচি টেটৰকো বহুত বহুত ধন্যবাদ তেখেতে অসমৰ টিমটো বহুতখিনি আগুৱাই লৈ গৈছে আজি ছাৰে ব্যস্ত আছে নিশ্চয় এইটো কাৰণে ছাৰে আহিব পৰা নাই গতিকে আশা কৰো অহা সপ্তাহে পুনৰ আমি নিশ্চয় ছাৰক লগ পাম থেংক ইউ গুড নাইট অল লিডাৰ্ছ আজি সকলোকে ইয়াৰ পৰা মই শলাগৰ শৰাই আগবঢ়াইছো আৰু বিদায় লৈছো গুড নাইট Good night, শুভৰাত্ৰি madam. Good night. Thank you, ma'am. Good থেংক ইউ মেম থেংক ইউ গুড নাইট থেংক ইউ মেম গুড নেকি নাইট আহমেদ আছিল তেওঁৰ আইডিখন চাই দিব লাগিছিল